নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছো। আজি এটা অতিকৈ ৰোমাঞ্চকৰ খণ্ড হ'বলৈ গৈ আছে, কিয়নো আজি আমাৰ কাষত উপস্থিত আছে অতিকৈ শ্ৰদ্ধাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফ নগাঁও ডিষ্ট্ৰিক্ট, আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ সকলোৰে আদৰৰ শ্ৰীযুত দেৱাশীষ শৰ্মা ডাঙৰীয়া। নমস্কাৰ ছাৰ। বহুত বহুত ধন্যবাদ ছাৰ, আপোনাৰ বহুমূলীয়া সময় এটা আমাৰ জ্ঞান বাৰ্তা অনুষ্ঠানটোলৈ দিয়াৰ বাবে বহুত ধন্যবাদ। হয় হয়, ময়ো আপোনাক ধন্যবাদ জনাইছোঁ। হয় ছাৰ, আমাৰ ছাৰ এটা প্ৰয়াস যে আমি আমাৰ নিউ জেনেৰেশ্যনসমূহক কেনেকৈ আমাৰ আদৰ্শ ব্যক্তিসকলৰ জীৱন গাথাৰে তেওঁলোকক অনুপ্ৰাণিত কৰিব পাৰোঁ। ছাৰ, পোনপ্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিম যে এজন মানুহে যদিহে তেওঁৰ নেচাৰেল ইণ্টেলিজেঞ্চটোক বা বৰ্ণ ইণ্টেলিজেঞ্চটোক যদিহে ছিগনিফাই কৰিব পাৰে, তেতিয়াহ'লে তেওঁ সেই দিশত গ'লে নিশ্চয় খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়। গতিকে ছাৰ, মই জানিব বিচাৰিম যে আপুনি এজন পাব্লিক ফিগাৰ হ'বৰ কাৰণে বা IAS বিভাগৰ বিষয়া হ'বৰ কাৰণে এই সপোনটো আপুনি সৰুতেই দেখিছিলেনে? সপোনটো একেবাৰে সৰুতে দেখা বুলি ক'লে কিন্তু ভুল হ'ব। হয়, সেইকাৰণে আমাৰ দিনত অকণমান এনেকুৱা আছিলে, ধৰি লওক আমি বিভ্ৰান্ত হৈ আছিলোঁ। হয় হয়, আৰু মোৰ বিদ্যা আৰম্ভ যদিও কেইমাহমানৰ বাবে যোৰহাটত হয়, কিন্তু দেউতা চাকৰি সূত্ৰে যিহেতুকে অৰুণাচলত আছিলে, অৰুণাচলৰ একেবাৰে এখন তেতিয়াৰ দিনত ভিতৰুৱা জেগা দাপৰিজো নামৰ জেগাটুকুৰাত দেউতা তাত চাকৰি সূত্ৰে তাতে আছিলে। সেইকাৰণে আমি যেতিয়া যাওঁ তাত নতুনকৈ ধৰি লওক তাত একেবাৰে নতুন পৰিৱেশ এটাত ঘৰৰ সেই একেবাৰে মৰমৰ সেই পৰিৱেশটোত অকল মা দেউতা তাতে ককা আইতা গোটেইবোৰ চব আছিলে। অৰুণাচললৈ আহিলোঁ। অৰুণাচললৈ আহি পেলাই এখন স্কুলত পঢ়িছিলোঁ, য'ত মানে দেউতা মা দুই শিক্ষক আছিলে। তাৰে গভৰ্ণমেণ্ট স্কুলখনত পঢ়িছিলোঁ। ক্লাছ 1ত তাত আমাৰ দিনত তেতিয়া আৰু হেৰি নাছিলে, অংকুৰ চংকুৰ কোনো কথা নাছিলে। ক্লাছ 1ত নাম লগাই দিলে, তাতে পঢ়িলোঁ। এতিয়াও মোৰ মনত আছে, দেউতাই আমি কোন ক্লাছত পঢ়িছিলোঁ এইটো নাজানিছিলে মানে। আৰু মোৰ চাৰ্টিফিকেটখনত এতিয়াও মোৰ জন্মৰ তাৰিখটো আৰু সেইটো ভুলকৈ আছে। দেউতাই যিহেতুকে বুদ্ধিৰাম বৰা ছাৰ আছিলে, বুদ্ধিৰাম বৰা ছাৰক ক'লে যে সি অমুকত জন্ম হৈছিলে নেকি, কিবা এটা দি দিব বুলি। বুদ্ধিৰাম বৰা ছাৰে মোৰ এডমিশ্যনটো কৰাইছিলে। আৰু সেইকাৰণে সেই দেউতাৰ গাত কোনো দুখ নাই, তেতিয়া দিনত তেনেকুৱাই আছিলে। দেউতাকবিলাকে বৰ বিশেষ তেনেকৈ নেজানিছিলে বা জনাৰ প্ৰয়োজনো চাগে নাছিলে। এতিয়া সেইকাৰণে কিছুমান বস্তুৰ প্ৰতি খুব ভয় আছিলে, যেনে ইংৰাজী ভাষাটোৰ প্ৰতি খুব ভয়। ক্লাছ 5লৈকেতো আপোনাৰ এজন মুখাৰ্জী হেৰি আছিলে, খুৰা আছিলে, তেওঁ মানে দেখিলেই ইংৰাজী কথা পাতে। এতিয়া মুখাৰ্জী খুৰাক যদি ক'ৰবাত দেখোঁ তেতিয়াহ'লে দূৰতে বিদুৰ মানে একদম হেৰি হয়, কিয়নো তেওঁ ইংৰাজীত সুধিব আৰু ইংৰাজীত সুধিলে মই কি উত্তৰ দিম কোনো ঠিক নাই। যি কি নহওক, তাৰপিছত দেউতা মাহঁতৰ যিহেতুকে খুব আগতে অৰুণাচলৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকৰ আজিকালিও চাগে খুব বদলি হৈ থাকে। সেইকাৰণে এটা সময়ত মায়ে সিদ্ধান্ত ল'লে যে তাক হোষ্টেলত থৈ দিওঁ। মোক ডিব্ৰুগড় ডন বস্কো হোষ্টেলত থোৱা হৈছিলে। তাত অৱশ্যে মই বহুখিনি কথা শিকিছিলোঁ। আৰু জীৱনৰ গঢ়টো ধৰি লওক ডিব্ৰুগড় ডন বস্কো স্কুলৰ তাত আমাৰ যিসকল শিক্ষক আছে, যিসকল ফাদাৰৰ লগত আমি ডাঙৰ হৈছিলোঁ, বৰ ডাঙৰ এটা অৱদান আছে। তাৰপিছত মই বিবেকানন্দ বিদ্যালয়লৈ আহিলোঁ। বিবেকানন্দ বিদ্যালয়ত মই 11-12 ডিগবৈ, তাত মই 11-12 পাছ কৰি মই দিল্লী ইউনিভাৰ্চিটিৰ ৰামজাছ কলেজলৈ গ'লোঁ। তেতিয়া ডন বস্কোত ক্লাছ 9-10 মানত আমি কিছুমান কথা শুনিছিলোঁ। আৰু মই IAS অফিচাৰ বা ACS অফিচাৰ হ'ব মোৰ তেতিয়া মোৰ মনলৈ নাছিলে বা মই বৰ বিশেষ জনাও নাছিলোঁ। মোৰ মন আছিলে ডাক্তৰ হ'বলৈ। কিন্তু কি হ'ল, মেট্ৰিকত মই 2nd ডিভিজন পালোঁ। আৰু মেট্ৰিকত 2nd ডিভিজন পোৱাৰ বাবে কটন কলেজত মই ছিট নাপালোঁ। কটন কলেজত সেইবাৰ তেওঁলোকে প্ৰথমবাৰৰ বাবে এটা হেৰি লৈছিল যে, মই আৰ্টছ পঢ়িছিলোঁ, মানে পঢ়াত বেয়া কাৰণে নহয় দেই। আমাৰ দিনত 2nd ডিভিজনৰ পোৱা ল'ৰাবিলাকো পঢ়াত ইমান বেয়া নাছিলে। কাৰণে 2nd ডিভিজনতো ধৰি লওক আমি ভাল নম্বৰেই পাইছিলোঁ ধৰি লওক। সেইকাৰণে কিন্তু যি কি নহওক, মই কটন কলেজত ছিট পোৱা নাছিলোঁ। আৰু সেই দুখটো ধৰি লওক কটন কলেজত পঢ়িবলৈ নোপোৱাটো মোৰ দুখটো সদায় থাকি গ'ল। সেইকাৰণে দেউতাক লগত মিলি পেলাই এটা গীতো বহুতে মোক কটনত পঢ়া বুলি ভাবে, মোৰ মায়াপুৰী সপোনপুৰী কটন কলেজ গীতটোৰ বাবে। কিন্তু সেই গীতটো মই কটন কলেজত
পঢ়িবলৈ নোপোৱাৰ দুখতহে এই গীতটো মই গাইছিলোঁ বা গীতটো আমি ধুনীয়াকৈ বনাই পেলাই উলিয়াইছিলোঁ তেতিয়া ধৰি লওক আপোনাৰ যেতিয়া আমি বিবেকানন্দৰ পৰা পিছত আমি হেৰিলৈ গুচি গ'লোঁ ৰামজেছ কলেজলৈ গ'লোঁ তাত দিল্লী ইউনিভাৰ্চিটিত আমি এই পৰিৱেশটো পাইছিলোঁ আৰু ডাক্তৰ হ'বলৈ নোপোৱাৰ মূল কাৰণটো আছিলে এইটো যে ছেকেণ্ড ডিভিজন তেতিয়া পাওঁতে আৰু কৈ দিয়ে আৰু যে তোৰ নহ'ব আৰু তোৰ নহ'ব মানে তই আৰ্টছ পঢ় বা তই কমাৰ্চ পঢ় এতিয়া আমাৰ দিনত তেতিয়া মাৰোৱাৰী ল'ৰাবিলাকে চবেই যি হওক বা নহওক তেওঁলোকে কমাৰ্চ পঢ়িছে যিটো আমাৰ দিনত এটা হেৰি আছিলে যে কি পঢ়িবি তই না মই কমাৰ্চ পঢ়িম আৰু ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰাবিলাকে তেওঁলোকে ডাক্তৰ ইঞ্জিনিয়াৰ সেইটো আছিলে আমাৰ সীমিত এটা হেৰিত আমাৰ আছিলে যে পঢ়া শুনাত যদি তই ডাক্তৰ বা ইঞ্জিনিয়াৰ তই হ'ব লাগিব সেইটো ছেকেণ্ড ডিভিজন পোৱাৰ বাবে ধৰি লওক নহ'ল আৰু হয়তো সেইটো সময়ত কোনোবাই কোৱা হ'লে যে তই তেতিয়া কিছুমান কলেজত আমি হয়তো ছায়েন্সত ছিট পালোঁহেঁতেন কিন্তু সেইটো নহ'ল আৰু সেইটো মই ভাগ্য বুলিয়ে লৈছোঁ আৰু তাৰপিছত আমি দিল্লী ইউনিভাৰ্চিটিলৈ যেতিয়া যাওঁ তেতিয়া আমি IASৰ কথাটো শুনিছিলোঁ আৰু তেতিয়া অসম অসামৰিক সেৱাৰ পৰীক্ষা দি পেলাই আমি তাত উত্তীৰ্ণ হৈছিলোঁ গ্ৰেজুৱেশ্যনৰ পিছত আমি পষ্ট গ্ৰেজুৱেশ্যন পাব্লিক ৰিলেশ্যনছত কৰিছিলোঁ আৰু তাৰপিছত হৈছিলে এতিয়া সেইকাৰণে এই বুলি ক'লে ভুল হ'ব যে সৰুতেই এটা সপোন আছিলে লাহে লাহে এই কথাবোৰ আমি যেতিয়া শিকিছিলোঁ বা অসামৰিক সেৱাৰ কথা যেতিয়া বিশেষকৈ ক্লাছ 11-12ত আমি আমাৰ শিক্ষকসকলে কৈছিলে তেওঁলোকৰ পৰা শুনিছিলোঁ দিল্লী বিশ্ববিদ্যালয়ত গৈ বেছিকৈ আমি গোটেই কথাখিনি গম পালোঁ আৰু তেতিয়াৰ দিনত দিল্লী বিশ্ববিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল সৰহ সংখ্যক ছাত্ৰ ছাত্ৰী JNUলৈ গৈছিলে একাডেমিক্সৰ বাবে আৰু দিল্লী বিশ্ববিদ্যালয়ত যিসকলে অসামৰিক সেৱাত পৰীক্ষা যিসকলে দিব বিচাৰে তেওঁলোক তালৈ গৈছিলে সেইকাৰণে পৰিৱেশ এটা তাত তৈয়াৰ হৈ গৈছিলে আৰু যাৰে লগত আপুনি কথা নাপাতক ধৰি লওক প্ৰায় তাত 60-70% ছাত্ৰ ছাত্ৰী অকল চিভিল ছাৰ্ভিচেছৰ কথাই পাতে কাৰণ তেনেকৈ হৈছিলে সেইমতে আমি চিভিল ছাৰ্ভিচেছত যোগদান কৰিছিলোঁ হয় ছাৰ খুব ধুনীয়া আৰু ছাৰ এইখিনিতে মই জানিব বিচাৰিম যে আপোনালোকে চিভিল ছাৰ্ভিচত জইন কৰিবলৈ যিটো বাতাবৰণ পোৱাৰ কথা কৈছে যে দিল্লী ইউনিভাৰ্চিটিত গৈ পেলাই ছাৰাউণ্ডিংছটোত যেনেকুৱা ধৰণৰ এটা বাতাবৰণ সেই মাইণ্ডছেটটো তেনেকুৱাই হৈ যায় মেবি গতিকে মই আপোনাৰ পৰা আমাৰ বৰ্তমান নৱপ্ৰজন্মৰ কাৰণে সুধিব বিচাৰোঁ যে ছাৰ আপুনি IAS প্ৰিপেৰেশ্যন কৰি থকাৰ অৱস্থাত আপোনাৰ জীৱনলৈ অহা আটাইতকৈ চেলেঞ্জ যিবিলাক মেজৰ চেলেঞ্জেছ আৰু সেই চেলেঞ্জেছবিলাকক আপুনি কেনেকৈ অভাৰকাম কৰিছিলে আপোনাৰ কাহিনীটোৰ পৰা যাতে আমাৰ বৰ্তমান যিসকলে প্ৰিপেৰেশ্যন চলাই আছে ভৱিষ্যতলৈ IAS বিষয়া হ'ম বুলি তেওঁলোকে যাতে এটা অনুপ্ৰেৰণা পায় চাওক প্ৰথম কথাটো হৈছে আমি যেতিয়া অসম অসামৰিক সেৱাত আমি যোগদান দিওঁ আমি প্ৰথমতে সপোনটো সকলোৰে থাকে যে আমি IAS পৰীক্ষা দিম আমি পৰীক্ষাত আমি উত্তীৰ্ণ হ'ম উচ্চ আকাংক্ষা থকাটো ভাল আৰু উচ্চ আকাংক্ষা থকাৰ পিছত আমি যদি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ আৰু ভাল কিন্তু এটা প্ৰশ্ন নিজকে সোধাটো উচিত যে মই সেই উচ্চ আকাংক্ষা মনত সেই ভাৱ লৈ লক্ষ্যত উপনীত হ'বলৈ সেইখিনি কষ্ট কৰাৰ বাবে মই প্ৰস্তুত হয় নে নহয় খুব সুন্দৰ ছাৰ ধুনীয়া মনত এটা উচ্চ আকাংক্ষা সদায় থাকিব লাগে কিন্তু সমান্তৰালভাৱে তাৰ বাবে সেই কষ্টখিনি কৰিব পৰাৰ সেই সক্ষমতা আৰু মনৰ সেই হাবিয়াসো লাগিব ধুনীয়া গাইডলি মনোবৃত্তি হয় সেইটো যদি নাথাকে এতিয়া বহুত আপুনি পাব যে মই অসামৰিক সেৱাৰ মই পৰীক্ষা দিম অকল অসামৰিক সেৱাই বা কিয় আৰু আজিকালি অসমত এনেকুৱা এটা সুন্দৰ পৰিৱেশ এতিয়া অসমৰ পৰা কিমান ল'ৰা ছোৱালীয়ে আপুনি দেখিছে ভাৰতীয় প্ৰশাসনিক সেৱাত বা আমাৰ অসম অসামৰিক সেৱাত তেওঁলোক উত্তীৰ্ণ হৈছে অৱশ্যে অসম অসামৰিক সেৱাত অসমৰ ল'ৰা ছোৱালীয়ে উত্তীৰ্ণ হ'ব কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত আপুনি বেংকত লওক আপুনি পেৰামিলিটাৰী ছাৰ্ভিচেছত লওক আপুনি IASত লওক প্ৰতিটো দিশত আপুনি যদি চাই অসমৰ ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে আৰু বহু ক্ষেত্ৰত মই উদাহৰণস্বৰূপে আপোনাক কওঁ আমাৰ নাৰায়ণ কোঁৱৰ ছাৰ
নাৰায়ণ কোঁৱৰ ছাৰটোতো কোনো দিল্লী ইউনিভাৰ্চিটিত পঢ়া নাই নহয়নে আমাৰ এই দাঁতি কাষৰে আমাৰ জিকেবি কলেজত পঢ়িছিলে আমাৰ মৰিগাঁৱৰ ছাৰ হেৰি এজন ল'ৰা আৰু ছাৰৰ যোনখিনি ধৰি লওক ছাৰৰ যদি আমি জীৱনটো চাওঁ তেতিয়াহ'লে তাত আমি শুনিবলৈ পোৱা মতে ছাৰৰ ধৰি লওক এটা ষ্ট্ৰাগল গৈছিলে তো সেই কাৰণে যেতিয়া মনত সেই হাবিয়াসটো থাকে আৰু ছাৰে জীৱনত বহুখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিছিলে আৰু যিখিনি প্ৰত্যাহ্বান নেওচি ছাৰ হ'ল সেইকাৰণে আজি অসমত আমি কোনোবা এটুকুৰা জেগাত সেই বাতাবৰণ নাই বুলি কৈ দিলে নহ'ব যদি মনত সেই হাবিয়াসটো থাকে তেতিয়াহ'লে কিন্তু হ'ব পাৰে আৰু এটা কথা মই ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিম যে সদায় এটা প্লেন বি থাকিব লাগে ধুনীয়া কথা ছাৰ দেই যে উচ্চ আকাংক্ষা মোৰ আছে মই এজন IAS অফিচাৰ হ'ব বিষয়া মই হ'ব বিচাৰোঁ বা মই অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সেছৰ পৰা মই ডাক্তৰ হৈ ওলাই আহিব বিচাৰোঁ বা মই IIT এখনৰ পৰা মই পাছ কৰি পেলাই মই এজন ইঞ্জিনিয়াৰ হৈ আহিব বিচাৰোঁ বা মই ইণ্ডিয়ান ইনষ্টিটিউট অফ ডিজাইনৰ পৰা মই পাছ আউট হ'ব বিচাৰোঁ কিন্তু কেতিয়াবা মই অত্যন্ত ভাল হ'লেও পঢ়া শুনাত অত্যন্ত মেধাৱী হ'লেও মই হয়তো সেই লক্ষ্যত উপনীত নহ'ব পাৰোঁ সেই বস্তুটো নহ'লে কাইলৈ যাতে এজন ছাত্ৰ বা ছাত্ৰীয়ে মনত এনেকুৱা হৈ তেওঁ যাতে ভাগি নপৰে আৰু সদায় সেইকাৰণে যিহেতুকে আমাৰ সেই উচ্চ স্তৰৰ জেগাবিলাক এটা ত্ৰিভুজৰ নিচিনা তাত জেগাটো একেবাৰে ওপৰত জেগা কম কিন্তু 1 নম্বৰ জেগাটুকুৰাই যে উত্তম 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ সেই দুৱাৰ কেইখন যে বেয়া সেইটো কিন্তু নহয় বহুতৰ ক্ষেত্ৰত সেই 1 নম্বৰ তেওঁৰ লক্ষ্যত বা তেওঁৰ জীৱনৰ যোনটো লক্ষ্য সেইটোত উপনীত হ'ব নোৱাৰাৰ পিছত বহুতো এনে ব্যক্তি আছে সেই দ্বিতীয় তৃতীয় চতুৰ্থ দৰ্জাখন লৈও আজি সেই বহুত 1 নম্বৰ হোৱা মানুহতকৈ তেওঁলোক বহুত ওপৰলৈ ওলাই গৈছে খুব সুন্দৰ কথা ছাৰ সেইকাৰণে সুপৰিকল্পিত এটা নিজৰ জীৱনৰ লক্ষ্য থাকিব লাগে আৰু জীৱনৰ লক্ষ্য কেতিয়াও আগৰ মানে অৰ্জুনৰ লক্ষ্য খুব ভাল কথা চৰাইটোৰ অকল এটা চকুৰ বাদে মই একো দেখা নাই কিন্তু আজিকালিৰ দিনৰ যোনখন আমাৰ কেৰিয়াৰৰ বা আমাৰ চাকৰিয়ে হওক বা জীৱনটোক গঢ় দিয়াৰ যোনখন আমাৰ কেনভাছ সেই কেনভাছখনৰ পৰিসৰটো বহুত ডাঙৰ সেইকাৰণে প্ৰথমটো নহয় দ্বিতীয় তৃতীয় স্থানো যদি আমাৰ যদি তেনেকুৱা 3টামান গোল থাকে বা কমচে কম দ্বিতীয় এটা গোল এইটো নহ'লে এইটো কি এইটো নহ'লে এইটো কি সেই ধৰণে যদি পৰিকল্পনা এজন বিদ্যাৰ্থীয়ে কৰে তেতিয়াহ'লে খুব ভাল তেতিয়াহ'লে তেওঁ জীৱনত কেতিয়াও হতাশ হ'ব নালাগে আৰু এটা কথা যে সদায় যে সেই 99 আমাৰ আজিকালি ধৰি লওক ইংৰাজীটো 95% নে 99% পায় বুলি মই শুনিছোঁ হয়তো প্ৰক্ৰিয়াটোৱে তেনেকুৱা য'ত পায় আমাৰ দিনত মানে ইংৰাজীত 60 পোৱাটো মানে বিৰাট এটা ডাঙৰ কথা আছিল মই আমাৰ মেট্ৰিকৰ দিনৰ বা আমাৰ দিনত ইংৰাজীত অনাৰ্ছ পঢ়া যোনখিনি মানুহ মই তেওঁলোকক মই যিহেতুকে ইংৰাজী সাহিত্যৰ ছাত্ৰ তেতিয়া আমাৰ দিনত ফাৰ্ষ্ট ক্লাছ যদি কোনোবাই ইংৰাজীত গ্ৰেজুৱেশ্যন বা MA পালে সেইটো এটা আৰু সেই ফাৰ্ষ্ট ক্লাছটো মানে যেনে তেনে আপোনাৰ 60 63 বা কিবা 65 মান তেনেকুৱা ধৰণৰ কিবা এটা শতাংশ পায় এতিয়া কি হ'ল আমি দেখোঁ যে মাক বাপেক একেবাৰে হতাশ হৈ যায় কেতিয়াবাতো আমাৰ এনেকুৱা লাগে যে মাক বাপেকক যেতিয়া আমি দেখোঁ যে কি হ'ল তেওঁ বেয়া কৰিলে মানে কি আমাৰ দিনত বেয়া কৰা মানে ফেইল কৰা আছিলে এতিয়া বেয়া কৰাটো বোলে 85% পালে 85% পালে সি বেয়া কৰিলে এতিয়া কি হ'ল আপুনি ভাবকচোন সেই শিশুটিৰ ওপৰত কিমান মানসিক চাপ পৰিছে আজি সেই মানসিক চাপ এনেধৰণেৰে অভিভাৱকসকলে মই অভিভাৱকসকলক দোষ দিব বিচৰা নাই কিন্তু নিজৰ যোনবোৰ সপোন যোনবোৰ বাস্তৱত পৰিণত কৰিব নোৱাৰিলে সেইবোৰ আমি আমাৰ ল'ৰা ছোৱালীৰ ওপৰত জাপি দিয়াটো ভাল কথা ধুনীয়া কথা কৈছে ছাৰ আৰু ল'ৰা ছোৱালীবিলাকক প্ৰতিজন আমাৰ যোনটো শিক্ষা প্ৰণালী সকলোকে আমি বান্দৰ হ'বলৈ শিকাওঁ বান্দৰ হ'ব মানে কি যে তই এটা শিক্ষা আমাৰ যোনখন জগত সেই তাত এই গছবিলাক আছে গছবিলাক আমি বগাব পাৰিব লাগিব সেইকাৰণে তই বান্দৰ হ'বলৈ শিকিব লাগিব আমি এইষাৰ কথা উপলব্ধি কম কৰোঁ যে বহুত আমাৰ ভালুকো আছে বহুত আমাৰ সিংহও আছে বহুত ঘৰিয়ালো আছে যোনে খুব ভালকৈ সাঁতুৰিব পাৰে বহুত
এনেকুৱা সিংহও আছে যোনে গৰজিব পাৰে গৰজি জীৱনত আগবাঢ়ি যাব পাৰে আজি আমি এজন ভাল আমি যে কওঁ ৰাজনীতি বুলি ক'লে আমি যে এটা আমাৰ হেৰি এটা আছে যে ৰাজনীতিত এনেকুৱা আমাৰ ৰাজনীতিটোত আমি ভাল মানুহ আনিব পাৰোঁ কিন্তু আমাৰ এতিয়া কাৰবাক আমি বেয়া বুলি কওঁ বা ৰাজনীতি বোলা বস্তুটো গোটেই পৃথিৱীতে আপুনি লওক আপুনি যেতিয়া এজন ইয়াং ল'ৰাৰ লগত যেতিয়া আপুনি কথা পাতিব বা স্বাধীন চিতিয়া এজন লোক তেওঁলোকৰ মনত এটা থাকে যে ৰাজনীতি বোলা বস্তুটো বেয়া কিন্তু আজি তাৰ বাবে কোন দায়ী আমাৰ সমাজখন দায়ী আজি সমাজখনে আমি যদি এনেকুৱা এটা কৰিলোহেঁতেন যে সৰুৰে পৰা এই ল'ৰাটোক শিকালোহেঁতেন যে তই এজন ভাল লিডাৰ হ'ব লাগিব সেইকাৰণে যিসকল ব্যক্তিৰ স্বাক্ষৰত বা যিসকল ব্যক্তিয়ে কাইলৈ এই সিদ্ধান্তটো ল'ব যে আমাৰ দেশখন কেনেকৈ চলিব আজি এজন নাগৰিক হিচাপে আমাৰ এইটো গুৰু দায়িত্ব যে সেই টুকুৰা জেগালৈ আমি ভাল মানুহ পঠিয়াওঁ পঢ়া শুনা মানুহ পঠিয়াওঁ আৰু এনেকুৱা মানুহ পঠিয়াওঁ যিসকল মানুহে সুপৰিকল্পিত এটা দৃষ্টিভংগীৰে আমাৰ দেশখন আগবঢ়াই লৈ যাব পাৰে আজিৰ দিনটোত আমি এটা একেবাৰে সম্পূৰ্ণভাৱে সত্য কথা গণতন্ত্ৰত ৰাইজৰ প্ৰতিনিধি সৰ্বোত্তম সেইকাৰণে শেষত গৈ সেই ফাইলখন শেষত গৈ তেওঁলোকৰ ওচৰতে গৈ ৰৈ যায়গৈ আৰু আমি লেজিছলেচাৰ জুডিচিয়াৰী আৰু এক্সিকিউটিভৰ কথা যেতিয়া কওঁ যিসকলে আমাৰ লবোৰ বনায় যিসকলে আইন বনায় যিসকলে আমাৰ দেশখন কেনেধৰণে আমি পৰিচালনা কৰিম আজি কিবা এটা বেয়া বুলি ভাবি এটা আইন তেওঁলোকে বদলাই দিলে সেই আইন বনোৱা ব্যক্তিসকল কিন্তু অত্যন্ত দায়িত্ববোধ থকা পঢ়া শুনা ভাল থকা আৰু তেওঁলোকৰ সামাজিক দায়বদ্ধতা থকা আৰু সৎ মানুহ যদি আজি আমি তেওঁলোকক যদি পঠিয়াব পাৰোঁ হেৰিলে সেই মই মোৰ দৃষ্টিভংগীত আজি পাৰ্লিয়ামেণ্টখন বা সদনখন এটা মন্দিৰ হ'ব লাগিছিলে ধুনীয়া কথা কৈছে একজেক্টলি আৰু প্ৰতিজন নাগৰিকৰ মই ভাবোঁ এটা এইটো গুৰু দায়িত্ব যে আমি আমাৰ প্ৰতিনিধি সেই মন্দিৰলৈ পঠিয়াইছোঁ আজি অত্যন্ত দুখৰ কথা যে নতুন প্ৰজন্মক যেতিয়া মই কথা পাতোঁ তেওঁলোকে কওঁ যে ছাৰ ইঞ্জিনিয়াৰ হ'ম বা হেৰি হ'ম কিন্তু মই পলিটিক্সত জইন নকৰোঁ কিন্তু জীৱনৰ প্ৰতিটো বস্তু আপুনি এই পেইনটো এই মোবাইলটো আমি প্ৰতিটো বস্তুত পলিটিক্স সোমাই আছে কিয়নো পলিচি আছে হয়নে নহয় সেই পলিচি বনাবলৈ আমি এটা নতুন প্ৰজন্মৰ মাজত সেই হাবিয়াসটো বা সেই বস্তুটো প্ৰকৃততে আমি তেওঁলোকৰ ওচৰত সততা মানে কি ভালকৈ পঢ়া শুনা কৰা মানে কি এই গোটেই বস্তুবোৰ মই ভাবোঁ যে আমি নতুন প্ৰজন্মক শিকাব লাগিব বৰঞ্চ এই বস্তুটো যাতে এনেকুৱা এটা পৰিৱেশ এটা আমি হ'বলৈ নিদিওঁ য'ত নতুন প্ৰজন্মই পলিটিক্স বোলা বস্তুটো তেওঁলোকে ঘৰত মাক দেউতাকে কয় যে নাই তই চব কৰিবি এইটো একদম কমন কথা তই চব কৰিবি কিন্তু ৰাজনীতিত যাব নোৱাৰ কলেজৰ কিবা এটা ইউনিয়নত সোমাইছে বাবা তোৰ পঢ়া শুনাটো বেয়া হৈ যাব দেই তই ইউনিয়নত যাব নোৱাৰ কিয় হৈছে এইটো তাৰ সেই অভিভাৱকসকলৰ মনত যে সেই ভাৱটো সোমাইছে এইটো অত্যন্ত এটা দুখৰ কথা নহয়নে আজি যিসকল প্ৰতিনিধিক আমি আমাক গোটেই সিদ্ধান্তবোৰ ল'বলৈ পঠিয়াম আজি সেই জেগাটোলৈ নতুন প্ৰজন্ম যাব বিচৰা নাই আৰু যোনবোৰে যাব বিচাৰিছে সেইবিলাক হয়তো সিমান উপযুক্ত নহয় ধুনীয়া সেইকাৰণে সেই নতুন প্ৰজন্মক আমি সেই বস্তুটো সেইকাৰণে পলিটিক্সো ৰাজনীতিও এটা খুব ভাল কেৰিয়াৰ হ'ব পাৰে অকল IAS অফিচাৰ এজন হোৱা বা ডাক্তৰ এজন হোৱা বা ইঞ্জিনিয়াৰ এজন হোৱা নহয় যি ব্যৱসায়ৰ ক্ষেত্ৰত আমি মধ্যবৃত্ত আমাৰ যোনটো মনোবৃত্তি যে তোৰ কাইলৈ কি হ'ব ঠিক নাই তই যেনে তেনে ঘূৰি পকি দৰমহা পোৱা কাম এটাই কৰ নতুনকৈ কিবা এটা কৰিবলৈ ওলোৱাৰ লগে লগে আমি অভিভাৱক সচৰাচৰ মধ্যবৃত্ত যোনখিনি পৰিয়ালৰ আমি মানুহ যে সেইবোৰ যি হওক নহওক এটা কাম কৰ সি এটা চাকৰি পালে ভাল তাৰমানে সেই বিদ্যাৰ্থীজনৰ বা সেই ছাত্ৰ ছাত্ৰীখিনিৰ মনৰ ভাৱটোৱে আমি অত্যন্ত এটা মধ্যবৃত্ত কৰি পেলালোঁ কি কাৰণে বিজনেছ নকৰ কিয় নকৰ দেউতাই মানা কৰিছে বা মায়ে মানা কৰিছে কিয় বিজনেছ কৰিলে কি হয় কোনো ছিকিউৰিটি নাই লাহে লাহে সেই মনোভাৱবোৰ বদলিছে কিন্তু মই ভাবোঁ আমাক ভাল ৰাজনীতিবিদ লাগে আমাক ভাল অসমৰ ল'ৰাবিলাকে ডাঙৰ ডাঙৰ আমাক আদানী আম্বানী আমাৰ অসমৰ লাগে ডাঙৰ ডাঙৰ বিজনেছ আমাৰ কৰিব লাগে আৰু
চাকৰিৰ দিশতো আমি ভাল হ'ব লাগিব কিন্তু সেই প্ল্যান এ প্ল্যান বিৰ মই কথা কৈছোঁ সেই প্ল্যানবিলাক থাকিব লাগে মানুহৰ এইখিনিতে মোৰ মনত পৰিছে এষাৰ কথা শুনিছিলোঁ যে শ্বুট ফৰ দ্য মুন ইফ ইউ মিছ ইউ উইল ষ্টে এমং দ্য ষ্টাৰ্ছ ছাৰ কথাটো বহুতেই ভাল লাগিল যে আমি আজি নৱপ্ৰজন্ম তোমালোককে ক'ব বিচাৰিছোঁ যে এগৰাকী ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আগতে ডেপুটি কমিশ্যনাৰ বুলি কোৱা যায় তেখেতে গোটেই জীৱনৰ অনুভৱসমূহক আমাৰ লগত শ্বেয়াৰ কৰিছে সদায় প্লেন বিৰ কথা কৈছে আৰু এই প্লেন বিটো কি যে আমি যদি IASৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁ ন' ডাউট যদিহে বাই চান্স IAS নহ'লোঁ তাৰ বাদেও আমি আনুষাংগিক বেলেগ এটা কিবা এটা হ'ব পাৰিম যদি নহ'লোঁ হয় আমি ষ্টেট চিভিল ছাৰ্ভিচ দিলোঁ যেনেকৈ আমি দিলোঁ তাৰপিছত নহ'লে আমি সৰ্বভাৰতীয় পৰ্যায়ত আৰু বহুত পৰীক্ষা আছে আৰু যেনিবা মই আকৌ এটা কথা কওঁ যেনিবা এজন ল'ৰা যাৰ নিষ্ঠাৱান এজন ল'ৰাই যাৰ ছেল্ফ কনফিডেঞ্চ আছে বোলে মই নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰিলোঁ মই চাকৰি নকৰোঁ মই 100জনক বা 10জনক চাকৰি দিম লগত একজেক্টলি ছাৰ মই এই কথাটো আপোনাক সুধিম বুলি ভাবিছিলোঁ যে আমাৰ গাঁৱত মানে এই এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এই লিডাৰশ্বিপটো দেখিবলৈ পোৱা নাযায় বা এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ মানে কোনো মানে কাৰ্যকাৰিতা আমি দেখিবলৈ নাপাওঁ গতিকে আপোনাৰ দ্বাৰা আমাৰ গাঁৱলীয়া জনসাধাৰণসমূহ বিশেষকৈ পিছ পৰি থকা গাঁৱলীয়া মানুহসকলক এনেকুৱা এটা কি পৰামৰ্শ দিব বিচাৰিব যিটো ক্ষেত্ৰত আগবাঢ়িবলৈ আমাৰ তাত নতুন প্ৰজন্মৰ গাত দুখ নাই হয় হয় আজি আমি কেতিয়াও আমি যে কওঁ আজিকালিৰ দিনত আজিকালি ল'ৰা ছোৱালীবোৰ তেনেকুৱা নহয় আজিকালি ল'ৰা ছোৱালীক গঢ়িলে কোনে আমি হয় হয় আঙুলি এটা দেখুৱাই আজি মই মোৰ ল'ৰাটোক যদি সুসংস্কাৰ দিব নোৱাৰিলোঁ আৰু তাৰপিছত মই কান্দি থাকোঁ যে মোৰ ল'ৰাটো ভাল নহ'ল তাত 60% ঠিক আছে 40% আপুনি চেষ্টা কৰা সত্ত্বেও বিপথে পৰিচালিত হ'ল কিবা এটা কলেজত গৈ কিবা এটা হ'ল কিন্তু 60% দায়িত্ব অভিভাৱকজনে ল'বই লাগিব আজি যদি মই সুসংস্কাৰ দিছোঁ মই মোৰ ল'ৰা ছোৱালীক তেতিয়াহ'লে আপুনি কোৱাৰ নিচিনাকৈ আমি তেওঁক চন্দ্ৰটোলৈ হাত মেলিবলৈ আমি শিকাইছোঁ কিন্তু উভতি যেনিবা চন্দ্ৰটো নেপালে কিন্তু উভতি অহাৰ পিছত হাতত বোকাও লৈ নাহে কিবা হয়তো তৰা এটা লৈ আহিব হয়তো তৰা নহ'লে অলপ ডাৱৰ লৈ আহিব নহয়নে বহুত ডাৱৰ মানে মই কি মিন কৰিছোঁ সপোন সেই সপোনবোৰ লাগিব নহয় ল'ৰা ছোৱালীবিলাকক সেইকাৰণে তেওঁলোকক প্ৰথম কথা অভিভাৱকসকলে আজি আমাৰ গাঁও অঞ্চলৰ যোনখিনি আমাৰ ভিতৰৰ অঞ্চলৰ যোনখিনি ল'ৰা ছোৱালী আমি যেতিয়া ভিতৰলৈ যাওঁ গাঁওবিলাকত এতিয়া মই বহুত বেছিকৈ ঘূৰি ফুৰোঁ বোলে কি কৰিবা বোলে ছাৰ মই পুলিচৰ চাকৰি এটা কৰিম পুলিচৰ চাকৰিটো যদি আপুনি সোধে কোনটো পুলিচৰ চাকৰি কৰিব মই কনিষ্টেবলৰ চাকৰিটো বেয়া চাকৰি বুলি কোৱা নাই অত্যন্ত ভাল চাকৰি তৃণমূল পৰ্যায়ত সেই কনিষ্টেবলজন যদি নাথাকে তেতিয়াহ'লে আমাৰ প্ৰশাসন নচলিব বা আমাৰ সেই মণ্ডল বা কানুনবজন যদি নাথাকে আজি বা সেই গাঁও প্ৰধানজন যদি নাথাকে তেওঁলোক অত্যন্ত এটা গুৰুত্বপূৰ্ণ এটা আমাৰ এজন স্তম্ভ কিন্তু সপোনবোৰ কি হৈছে এই কিন্তু সমান্তৰালভাৱে এই কথাটোতো আমি নগণ্য কৰিব নোৱাৰোঁ যে ল'ৰাজনে যদি কাইলৈ IPS দিম বুলি ক'লেহেঁতেন বা এজন APS অফিচাৰ হ'ম বুলি ক'লেহেঁতেন বা তেওঁ ক'লেহেঁতেন যে মই এনেধৰণে কৰিম মই অৰ্থনীতিৰ বিজ্ঞানত মই পঢ়িম মই বিজ্ঞান পঢ়িম পঢ়ি পেলাই মই ৰিচাৰ্চ কৰিম মানে কি হৈছে আমাৰ গাঁও অঞ্চলৰ এই স্কুলবিলাকত আমি সেই সপোনবিলাক দেখুৱাবলৈ আমি শিকা নাই ধুনীয়া কথা কৈছে ছাৰ হয় আমি তেওঁলোকক শিকাব লাগিব সেই সপোন একেবাৰে যদি মই মধ্যবৃত্ত শব্দটো বাৰে বাৰে প্ৰয়োগ কৰিছোঁ সেইটোত যাতে মানুহে ভুল নুবুজে কিন্তু কি হৈছে আমাৰ ল'ৰা ছোৱালীবিলাকৰ মেণ্টেলিটিটো যোনটো তেওঁলোকে যোনটো এক্সপ'জাৰ পায় যোনটো পৰিৱেশত তেওঁলোকে ডাঙৰ দীঘল হয় তেওঁলোকে সেই পৰিৱেশতে খাপ খাই নিজৰ মনৰ যোনটি আশা আকাংক্ষা সপোন অনুৰাগ অনুভূতিবোৰ সেই তাৰ মাজতে সীমাবদ্ধ হৈ থাকে ধুনীয়া কথা কৈছে ছাৰ মই নিজৰ ক্ষেত্ৰতে মই অনুভৱ কৰিছোঁ যে আমি যিখন জেগাত বাস কৰোঁ তাত আমাৰ সকলোৰে মানে স্কুলতে হওক বা ঘৰতে হওক আমাৰ পৰিৱেশটোত এটাই যে যেনে তেনে পঢ়া শুনা কৰি পেলাই চৰকাৰী চাকৰি এটা পাব লাগে বাছ সেইটোৱে তাৰ বাদেও যে সেই দুনীয়াখনৰ বাদেও যে এখন বিশাল পৃথিৱী আছে সেই কথাটো আমাক মানে নিশিকালে বা আমাৰ বৰ্তমানৰ প্ৰজন্মসমূহকো শিকোৱা নাই ছাৰ গতিকে ছাৰ বহুত এটা ডাঙৰ কথা কৈছে আপুনি বহুত বদলিছে এতিয়া আমি ভিতৰুৱা স্কুলবিলাকতো এনেকুৱা বহুত মই শিক্ষক পাইছোঁ কিছুমানটো প্ৰধান শিক্ষক পাইছোঁ এতিয়া মই মৰিগাঁৱত চাকৰি কৰি থাকোঁতে 2-4জন পাইছোঁ নগাঁৱতো মই পাইছোঁ তেওঁলোক ল'ৰা ছোৱালীকে লৈ তেওঁলোকৰ জীৱনটো কিন্তু তেনেকুৱা সকলোৰে ক্ষেত্ৰত সিমান ধৰি ভাগ্যৱান প্ৰতিজন ছাত্ৰ ছাত্ৰী নহয় সেইকাৰণে আমি
চৰকাৰৰ তৰফৰ পৰা ধৰি লওক এতিয়া আমি যেতিয়া যাওঁ গাঁওবিলাকলৈ আমি ল'ৰা ছোৱালীবিলাক খুব লগ কৰিবলৈ চেষ্টা কৰোঁ কিন্তু আমাৰ ধৰি লওক এটা সময়ৰ সীমা এটা থাকে যোনটো আমি নোৱাৰোঁ কিন্তু সদায় চৰকাৰী প্ৰতিজন বিষয়া আমোলাক মই এষাৰ কথা কওঁ যে গাঁৱলৈ যাব লাগে গাঁৱলৈ গৈ পেলাই এই ল'ৰা ছোৱালীবিলাকৰ লগত স্কুলত তেওঁ প্ৰধান শিক্ষকবিলাকে যদি মাতে আমাৰ মেজিষ্ট্ৰেটসকলক যদি মাতে পুলিচ অফিচাৰসকলক যদি মাতে এজন ভাল বিজনেছমেন এজন ভাল ব্যৱসায় কৰা মানুহক যদি মাতে এজন ভাল ধৰি লওক আমি প্ৰকৃততে শ্ৰদ্ধা কৰা এজন যদি লিডাৰক পলিটিকেল লিডাৰক যদি মাতে এইবিলাক ব্যক্তিয়ে যেতিয়া তেওঁলোকৰ আগত 1 ঘণ্টা সময় তেওঁলোকৰ লগত কটাব কথা পাতিব তেতিয়া এই ল'ৰা ছোৱালীবিলাকে বিভিন্ন ধৰণৰ সপোন দেখিবলৈ চেষ্টা কৰিব আৰু জিলা প্ৰশাসনৰ মই ভাবোঁ এটা বিশেষকৈ আমাৰ শিক্ষা বিভাগৰ লগত আমি খুব ওতঃপ্ৰোতভাৱে আমি জড়িত হৈ কাম কৰোঁ শিক্ষা বিভাগৰ প্ৰতিজন মুৰব্বী বিষয়াৰ এটা গুৰু দায়িত্ব অকল পাঠদান কৰা নহয় আমাৰ ল'ৰা ছোৱালীবিলাকক সেই এক্সপ'জাৰটো দিয়া উচিত যে তেওঁলোকে কেনেকুৱা ধৰণৰ সপোন দেখিব পাৰে আৰু আজিৰ দিনটোত যদি ভালকৈ কিবা এটা কৰে তেতিয়াহ'লে স্কাই ইজ দ্য লিমিট বুলি যে কয় এইটো নহয় আমাৰ দিনত যোনটো আছিলে এই ঘূৰি পকি গৈ 10টা চাকৰি বাদে বেলেগ একো নাই আজিৰ দিনটোত এই গোটেই পৃথিৱীখন তেওঁলোকৰ হাতত আছে খালি যোনটোৱেই কাম নকৰক লাগিলে তেওঁলোকে সেই কামটোত ভাল হ'ব লাগিব আৰু সেই ভাল হ'বলৈ আমাৰ দেউতাই কৈছিলে যে তই জোতা বনা লাগিলে কিন্তু সেই তই টাউনৰ আটাইতকৈ ভাল মুচিজন হ'ব লাগিব তাৰ মানে এইটো নহয় যে মুচি হ'বলৈ কৈছে কিন্তু এটা উদাহৰণ হিচাপে তেওঁ কৈছে আৰু মুচিজনো আজি ধৰি লওক যেতিয়া আমি মুচি বুলি কওঁ আজি বাটানো কি আমি গুচিনো কি আজি আমি 7,000 10,000 টকা দি জোতা কিনো তেনেকৈ চাবলৈ গ'লে এতিয়া মোৰ ল'ৰাটো চেফ এতিয়া ক'বলৈ গ'লে কি ৰান্ধনি আমাৰ ভাষাত ক'বলৈ গ'লে যেতিয়া আমাৰ ঘৰত এটা মধ্যবিত্ত পৰিয়ালৰ ঘৰত যেতিয়া ল'ৰাটোৱে কৈছে যে মই হেৰি পঢ়িম মানুহে আমি নহয় হোটেল মেনেজমেণ্ট পঢ়িম বোলে নহয় হোটেল মেনেজমেণ্ট নহয় মই কালিনাৰী আৰ্টছ পঢ়িম কালিনাৰী আৰ্টছ মানে কি যে মই ৰান্ধিবলৈ শিকিম তাৰমানে তেতিয়া আমাৰ ঘৰতে তেওঁক কোৱা হৈছে যে তাৰমানে তই ৰান্ধনিয়ে হ'বি তেতিয়া অকণমান দেৰিৰ বাবে হ'লেও ক্লাছ 12 পাছ কৰা এজন ল'ৰাই মনত দুখ পাইছিলে খালি মোক এটা কথা কৈছে যে দেউতা মই কিন্তু কাৰো আগত মই মোক তুমি হোটেল মেনেজমেণ্ট বুলি নক'বা কিন্তু হোটেল মেনেজমেণ্ট আমি যোনটো জেগাত পঢ়োঁ তাত হোটেল মেনেজমেণ্টৰ ল'ৰা ছোৱালীও পঢ়ে হয় কিন্তু আমি কালিনাৰী আৰ্টছ পঢ়ি আছোঁ য'ত আমি চেফ হ'বলৈ আমি শিকিম তেনেকৈ মোৰ বহুতো লগৰ ল'ৰা ছোৱালী আছে য'ত যাৰ ল'ৰা ছোৱালী ইণ্ডিয়ান ইনষ্টিটিউট অফ ফেশ্বন টেকন'লজিৰ পৰা পাছ কৰিছে তেনেকৈ চাবলৈ গ'লেতো দৰ্জী হয় নহয় আমাৰ সাধাৰণ ভাষাত ক'বলৈ গ'লে কিন্তু এনেকুৱা ধৰণৰ দৰ্জী যোনে চিলোৱা কাপোৰ এটা শাৰী এখন বা জিন্সৰ পেণ্ট এটা বা জেকেট এটা 1 লাখ টকাত বিক্ৰী হয় 1 লাখটো মই একেবাৰে কম কৈছে ঋতু বেৰীৰ যদি আমি নাম লওঁ সাবিসাচী মুখাৰ্জী যদি আমি নাম লওঁ এই নামবিলাক কেনেকৈ বিক্ৰী হয় পিয় কাৰ্ড যদি আমি তেওঁলোকৰ নাম লওঁ সেইকাৰণে আজিকালি যি কাম নকৰোঁ লাগিলে ব্যৱসায় এটা সৰুকৈ আৰম্ভ কৰোঁ চাকৰি এটা কৰোঁ আপুনি চাওকচোন টিউশ্যন কৰি আজিকালি কিছুমান মানুহে কিমান আমাৰ দিনতো তেনেকুৱা টিউশ্যন স্কুল থাকিব বুলি আমিতো জনা নাছিলোঁ ঠিক কথা কৈছে হয় টিউশ্যন শিকায় অংক ফিজিক্স আৰু এই পঢ়াই তেওঁলোকে এখন স্কুল খুলি লৈছে IAS কোচিঙৰ চেণ্টাৰ পঢ়া শুনা কৰিলে খুব মেধাৱী ছাত্ৰ তেওঁ এটা IASৰ কোচিং চেণ্টাৰ খুলিলে বা ACSৰ কোচিং চেণ্টাৰ খুলিলে যেতিয়া আমি কথা পাতোঁ মনত সন্তুষ্টি লাভ কৰিছে যে মই মোৰ নিজৰ মালিক মই ভাল প্ৰফেচাৰবোৰ আনি পেলাই মোৰ IAS কোচিং চেণ্টাৰত মই দিছোঁ একো নহ'লেও 50-60জন মানুহক মই এমপ্লয়মেণ্ট দিছোঁ এইবোৰ নতুন কনচেপ্ট কিমান আহি গ'ল আজিকালি সাধাৰণ ডেছলাইট বাকচ এটা ডিজাইন কৰিব লাগে বা লিপষ্টিক এটা বেচিব লাগে এডভাৰটাইজিং বিজ্ঞাপনৰ যোনখন পৃথিৱী বোলে তেওঁ খুব ভাল লিখে বোলে ক'ব এটা চামে ক'ব কিতাপ লিখি তই কিমান পইচা পাবি কপি ৰাইটাৰ হ'ব পাৰে এডভাৰটাইজিং এজেঞ্চি এটাত ভাল আজি লিণ্টাছ যোনটো এডভাৰটাইজিং এজেঞ্চি তাত এজন কপি ৰাইটাৰে কিমান দৰমহা পায় সেইকাৰণে এই বস্তুবোৰ এই সপোনৰ মানে এখন পৃথিৱী আমি তেওঁলোকৰ বাবে তৈয়াৰ কৰিব লাগে নতুন প্ৰজন্মৰ বাবে আৰু য'তে আমি অভিভাৱক হিচাপে য'তে পাওঁ অকল আপোন পেটীয়া এটা স্বভাৱেৰে অকল নিজৰ ল'ৰা ছোৱালীক নহয় অকল নিজৰ ল'ৰা ছোৱালীক যদি মই গঢ় দিলোঁ তেতিয়াহ'লে কিন্তু মোৰ খুব ডাঙৰ এটা সামাজিক দায়বদ্ধতা এটা
মই পালন নকৰিলোঁ। খুব ধুনীয়া। মই য'তেই পাওঁ মই ল'ৰা ছোৱালীৰ লগত কথা পাতিব লাগিব, তেওঁলোকক সপোন দেখুৱাব লাগিব, আৰু তেওঁলোকৰ লগত মোৰ যোনখিনি অভিজ্ঞতা আছে মই ভাবোঁ সেইখিনি তেওঁলোকৰ আগত মই যদি বেলেগ একো কৰিব নালাগে, অকল যদি এই কথাখিনিও মই তেওঁলোকৰ লগত পাতোঁ, তেতিয়াও তেওঁলোকে বহুখিনি প্ৰেৰণা পাব। খুব সুন্দৰ ছাৰ, বহুতেই ভাল লাগিছে আপোনাৰ উত্তৰসমূহ, মানে আই এম ছেটিছফাইড। মই এইখিনিতে ছাৰ এটা কথা আপোনাক সুধিব বিচাৰোঁ, যিহেতু শিক্ষাৰ কথা কোৱা হৈছে। মই আজিলৈকে 100ৰো অধিক শিক্ষাগুৰুসকলৰ লগত, বিশেষকৈ কলেজৰ প্ৰিন্সিপালসকল বা হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপালসকলৰ লগত মই সাক্ষাৎকাৰত বহিছোঁ, তেওঁলোকক বিভিন্ন প্ৰশ্ন সুধিছোঁ, তেওঁলোকৰ মনৰ কথাবিলাক জানিবলৈ চেষ্টা কৰিছোঁ। এটা কথা মই গম পালোঁ যে বৰ্তমান চৰকাৰে এটা বহুতেই ভাল সিদ্ধান্ত লৈছে যে ডিজিটেল এপাৰেটাছ কিছুমান আমাৰ স্কুলবিলাকত দিছে হয়, কিন্তু সেই ডিজিটেল বস্তুসমূহক কেনেকৈ অপাৰেট কৰিব লাগে সেই স্কুলৰ পৰা তেনেকৈ ট্ৰেইনিং দিয়া নাই স্কুলৰ মাষ্টৰসকলক। গতিকে স্কুলত ট্ৰেইনিঙো দিয়া নাই বা অপাৰেটৰজনো দিয়া নাই। তেনে ক্ষেত্ৰত কোনো জেগাত মানে এই এপাৰেটাছসমূহক কেনেকুৱাকৈ ব্যৱহাৰ কৰিব সেই ক্ষেত্ৰত অকণ অসমৰ্থও হোৱা দেখা যায়। গতিকে এই ক্ষেত্ৰত ছাৰ আপোনাৰ উপস্থিতিয়ে আগন্তুক পৰ্যায়ত নগাঁও ডিষ্ট্ৰিক্টত যাতে এই এনেকুৱা কিছুমান বিসংগতি নাথাকে, তাৰ বাবে আপুনি কিবা এটা বিশেষ পৰিকল্পনা ল'লে বহুতেই ভাল পাব। মই উফাইদাং মাৰি মই একো কথা নকওঁ। হয় ছাৰ। মই চেষ্টা কৰিব পাৰোঁ। হয় ছাৰ। হয়। মই কিবা এটা কাম যদি মই আজি কওঁ যে মই মুক্ত কৰিমেই আৰু মই পিছত কৰিব নোৱাৰোঁ, কেনে আপুনি খুব এটা গুৰুত্বপূৰ্ণ এটা আপুনি কথা কৈছে আৰু অত্যন্ত স্পৰ্শকাতৰ। হয়। এই বস্তুটোৰ লগত আৰু বহুখিনি কথা সাঙুৰ খাই আছে। মই আপোনাক শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীৰ কথা কওঁ, আমাৰ মৰিগাঁও চৰাইবাহী। তাত যোনজন আচাৰ্য, তেওঁৰ মনত এইটো আছিল যে মই বহুত চেষ্টা কৰিছোঁ, কিন্তু মই এটা লেবৰেটৰী, ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজিৰ লেবৰেটৰী এটা মই কৰিব পৰা নাই। হয়। গ্ৰাণ্টৰ কাৰণে কয় কিবা এটা হয়, সেইটো নহ'ল। হয়। তেওঁ কোনোবা এজন ব্যক্তিৰ ওচৰলৈ গ'ল, নিজে আহে, আয়ুক্তৰ অফিচলৈ ব্যক্তিজন আহি থাকে। এদিন মই তেওঁক সুধিলোঁ যে আপুনি যে সদায় আহি থাকে, কি বোলে ছাৰ এনেকুৱা ধৰণৰ কথা। তেতিয়া কি হ'ল, এজন মানুহৰ লগত আমি তেওঁক চিনাকি কৰি দিছিলোঁ। তেতিয়া প্ৰায় এবছৰমানৰ মূৰত সেই মানুহজনে মোক ক'লে যে এই মানুহজনৰ একাগ্ৰতা দেখি মই বাধ্য হ'লোঁ যে মই মোৰ 4জন বন্ধু বান্ধৱৰ লগত একলগ হৈ মই চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনত মই যোনখিনি যাৱতীয় সৰঞ্জাম সেইখিনি মই দিওঁ। হয়। তেওঁ চৰকাৰৰ কোনো গ্ৰাণ্টৰ কাৰণে ৰৈ নাথাকিলে, তেওঁ একদম নিজাববীয়াকৈ হেৰি কৰি 2জন টিচাৰক তেওঁ ট্ৰেইনিং দিয়ালে। আজি শংকৰদেৱ বিদ্যা নিকেতনৰ ৰিজাল্ট ভাল, আৰু তাৰ গুৰিতে এই প্ৰধান আচাৰ্যজন আৰু শিক্ষক শিক্ষয়িত্ৰী কেইগৰাকী। হয়। সেইকাৰণে মনত যদি আজি ইকুইপমেণ্টখিনি থাকে, মই ভাবোঁ যে চব বস্তু চৰকাৰক আঙুলি টুৱাই বা চৰকাৰে নকৰিলে বুলি ক'লে নহ'ব। এজন প্ৰধান শিক্ষকৰ আজি মই যদি ইয়াত আয়ুক্ত হৈছোঁ, প্ৰতিটো বস্তু মই চৰকাৰক মই যদি কওঁ এইটো মোক দিয়া নাই বা এইটো দিয়া নাই, মোৰ নিজৰ ইনিচিয়েটিভটো কি? হয়। এজন প্ৰধান শিক্ষক যদি হৈছে, এতিয়া বহুতো প্ৰধান শিক্ষক এনে আছে যে সেই ইকুইপমেণ্টবোৰ তেওঁলোকে মানে তেওঁলোকৰ একাগ্ৰতা ইমান বেছি বা তেওঁলোকৰ ল'ৰা ছোৱালীক শিকোৱাৰ হাবিয়াসটো ইমান বেছি যে কিবা নহয় কিবা উপায়েৰে, আপুনি জানে নাই, আমাৰ নগাঁৱত এনেকুৱা প্ৰধান শিক্ষক আছে, প্ৰাইভেট শিক্ষক হায়াৰ কৰি লৈ আনিছে। তেওঁ কৈ, আৰু এইটো ইলিগেল কাম নহয় দেই, আনি পেলাই বস্তু শিকাইছে, শিকাই পেলাই তেওঁক এটা সময়ৰ বাবে আনিছে, এই ইকুইপমেণ্টবোৰ কেনেকৈ চলাব লাগে শিকাই দিছে। এতিয়া সেইকাৰণে যেতিয়ালৈকে আমি এটা অকল চৰকাৰী চাকৰি এটা অকল চাকৰি বুলি কৰোঁ, তেতিয়াহ'লে কিন্তু নহ'ব। আপুনি অকণমান কিছুমান ব্যতিক্ৰমী কাম কৰিব লাগিব। আৰু মই ব্যতিক্ৰমী বুলি যেতিয়া কওঁ, মই এইটো অদ্ভুত কিবা এটা কৰিবলৈ কোৱা নাই, কিন্তু যেতিয়ালৈকে মোৰ এটা হ'ল যে মোৰ চাকৰিটোৰ প্ৰতি শ্ৰদ্ধা নাই, আৰু যোনখিনি কাম মই কৰিছোঁ, এতিয়া ধৰক মই ল'ৰা ছোৱালী পঢ়াবলৈ লৈছোঁ, আজি মই প্ৰশাসন চলাবলৈ লৈছোঁ, মাহৰ শেষত মই দৰমহাকেইটা ল'ম, আৰু আজিৰ দিনটোত চৰকাৰী চাকৰিয়ালে এজন গ্ৰেড 4 চাকৰিয়ালেও বেছ ভাল দৰমহা পায় দেই। কিন্তু আমাৰ হ'ল কি, সৰহসংখ্যক মানুহৰ মই আপোনাক কওঁ যে চব মানে একদম আৰামত হ'ব লাগিব চব বস্তু। মই চাকৰিও এইটো কৰা এনেকুৱা জেগাত কৰিম য'ত মোৰ চব সুবিধা, কাম কম কিন্তু পইচা বেছি।
আৰু কাইলৈ কিবা এটা নোহোৱাৰ লগে লগে মই চৰকাৰক ক'ম যে এইখিনি বস্তু মোক নিদিলে কাইলৈ মই আন্দোলন কৰিম মই হেৰি কৰিম কিন্তু এবাৰ হ'লেও মই প্ৰশ্নটো নুসুধোঁ যে মই মোৰ চাকৰিটো প্ৰকৃততে মই তোৰ প্ৰতি মই ন্যায় কৰিছোঁনে মোৰ চাকৰিটোৰ প্ৰতি মই ন্যায় কৰিছোঁনে আৰু যদি মই ভাবোঁ এই ইমানখিনি ইকুইপমেণ্ট দিয়াৰ পিছত যদি প্ৰধান শিক্ষকজনে সেই ইকুইপমেণ্টটো চলাব পৰা নাই বা এতিয়ালৈকে একো এটা ব্যৱস্থা কৰিব পৰা নাই মই চৰকাৰ দায়ী নহয় বুলি মই নকওঁ চৰকাৰ দায়িত্ব আছিলে কিন্তু যিহেতুকে মই আমাৰ নগাঁওখনতে মই দেখিছোঁ যে বহু প্ৰধান শিক্ষকে সেই ইকুইপমেণ্টবোৰ লৈ কিন্তু লাইব্ৰেৰী চালকীয় অৱস্থালৈ আমাৰ লেবৰেটৰী চালকীয় অৱস্থালৈ লৈ আনিছে মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে সেই তেনেধৰণৰ প্ৰধান শিক্ষকসকলক বা শিক্ষক শিক্ষয়িত্ৰীসকলক মই নমন কৰিব বিচাৰোঁ আৰু আমাৰ অসমত আজিৰ দিনটোত এনেকুৱা শিক্ষক শিক্ষয়িত্ৰী আজিও আছে আৰু তাৰ বাবে ছিষ্টেমটো চলি আছে খুব ধুনীয়া ছাৰ ছাৰ এইখিনিতে মই আৰু এটা অতিকৈ বিশেষ গুৰুত্বপূৰ্ণ কথা বহুসকল শিক্ষকৰ পৰা মই জানিব পাৰিছোঁ যে এখন চৰকাৰী স্কুলত যেতিয়া এজন শিক্ষক অৱসৰপ্ৰাপ্ত হোৱাৰ পিছত সেই পোষ্টটো ফিল আপ কৰিবৰ কাৰণে বহুত দিন লাগি যায় কেতিয়াবা 2-3 বছৰ লাগি যায় গতিকে সেই চৰকাৰী স্কুলখনত সেই পোষ্টটোৰ সেই বিষয় শিক্ষকজন নাথাকে কাৰণে বহুসকল ল'ৰা ছোৱালীয়ে প্ৰাইভেট ছেক্টৰলৈ গুচি যোৱা দেখা যায় আৰু এটা কথা বহুতেই ইম্পৰ্টেণ্ট কথা যে এজন শিক্ষক ৰিটায়াৰমেণ্ট হোৱাৰ প্ৰায় 1 বছৰ আগৰ পৰাই বোলে অফিচিয়েল যিখিনি কাৰ্যপ্ৰণালী সেই অফিচিয়েল প্ৰণালীসমূহ বোলে চলিয়ে থাকে পেৰেলেলি সেই তেখেতৰ অফিচিয়েল কাৰ্যপ্ৰণালীখিনি চলি থাকোঁতে সেই পোষ্টটোৰ কাৰণে ৰিক্ৰুইটমেণ্টৰ কাৰ্যপ্ৰণালীখিনি যদি চলে ইন ফিউচাৰ তেতিয়াহ'লে মই ভাবোঁ যে বহুতেই ভাল হয় সকলোৰে পৰা মানে জানি পেলাই কথাটো মানে অনুভৱ কৰি কৈছোঁ গতিকে ছাৰ এই ক্ষেত্ৰত আপুনি থকা অৱস্থাত আমাৰ আগন্তুক পৰ্যায়ত তেনেকুৱা কিবা এটা পদক্ষেপ যদি লয় বহুতেই ভাল পাম ছাৰ আমি কৰিম কিন্তু চাওক এইটো আকৌ এটা কিছুমান চৰকাৰী নিয়ম নীতিৰ মাজেদি এই কামখিনি কৰা হয় ছাৰ শিক্ষক এজন ধৰি লওক তেওঁ অৱসৰ গ্ৰহণ কৰাৰ আগতে শিক্ষা বিভাগে এনেধৰণেৰে গোটেই কথাখিনি হৃদয়ংগম কৰিব লাগিব যে আজিৰ দিনটোত ইনস্পেক্টৰ অফ স্কুলছে পৰিদৰ্শকজনে এইষাৰ কথা সুন্দৰকৈ উলিয়াই ল'ব লাগিব যে মোৰ জিলাখনত ইমানখিনি মানুহ ৰিটায়াৰমেণ্টত যাব আৰু ইমানখিনি মানুহ মোক লাগিব বহু ক্ষেত্ৰত সেই বস্তুখিনি তেওঁ চৰকাৰলৈ প্ৰেৰণ কৰাৰ পিছতো চৰকাৰে সিমানখিনি শিক্ষক দিব নোৱাৰে তাৰ মাজতো বহুত কথা আছে এতিয়া শিক্ষকৰ চাহিদাটো বহুত বেছি আৰু যিমান শিক্ষক লাগে এতিয়া ধৰি লওক আজি আমাৰ নগাঁওখনতে মই লওঁ নগাঁওখনত একো নহ'লেও প্ৰায় আমাক 200 শিক্ষক আৰু লাগে হয়তো তাতকৈ বেছিও লাগিব পাৰে এতিয়া আমি অলপতে ৰেচনেলাইজেশ্যন কৰিলোঁ যোনবোৰ স্কুলত ধৰি লওক কম শিক্ষক কম ছাত্ৰ ছাত্ৰী আছে সেই স্কুলখন ৰেচনেলাইজ কৰি পেলাই আমি বেলেগ এখন ডাঙৰ স্কুললৈ লৈ গ'লোঁ সেই শিক্ষকখিনিও লৈ গ'লোঁ আজি বৃত্তীয় দিশ বহুখিনি কথা আমি দিশ চাব লাগিব এটা সিদ্ধান্ত লোৱাৰ আগতে চৰকাৰৰ তৰফৰ পৰা আমাৰ কৰণীয় বহুত আছে আজি আমি চৰকাৰৰ ওচৰলৈ সেই কথাখিনি প্ৰেৰণ কৰি আজি আমাৰ শিক্ষকৰ চাহিদা কিমান আছে সেইখিনি আমি চৰকাৰক জনাই পেলাই আমি কিমানখিনি আনিব লাগিব কিন্তু সমান্তৰালভাৱে এজন প্ৰশাসক হিচাপে ভিতৰুৱা গাঁওখনলৈ যিসকল শিক্ষকে যাব নিবিচাৰে বা যিসকল চৰকাৰী বিষয়া আমোলা বা কৰ্মচাৰী ভিতৰুৱা গাঁও এখনলৈ যাব নিবিচাৰে এতিয়া তেনেকুৱা যোনখিনি আমাৰ কৰ্মচাৰী আছে সেইখিনিকো আমি কিন্তু সেই জেগাবিলাকলৈ কাম কৰিবলৈ পঠিয়াব লাগিব নহ'লে কি হ'ব ভিতৰুৱা স্কুল এখনত আপোনাৰ কোনো শিক্ষক নাথাকিব কাৰণটো কি সিমান দূৰলৈ কোনো এজন শিক্ষক যাব নিবিচাৰে তো প্ৰশাসক এজন হিচাপে সেইখিনিও মোৰ দায়িত্ব হ'ব আজি কোনোবা এজন এইটো কৰা জেগাত ডাক্তৰৰ কোৱাৰ্টাৰ নাই কাৰণে সেই ডাক্তৰজন তাত থাকিব নিবিচাৰে আৰু ৰাতি হ'লে কিন্তু আমি কৈ আছোঁ যে সেই হস্পিটেলখন এখন FRU সেই তাত কাইলৈ এটা আপাতকালীন স্থিতিত যেনিবা কিবা এটা এক্সিডেণ্টেই হ'ল তেতিয়া কালি সেই হস্পিটেলখনলৈ যাব সেইকাৰণে শিক্ষা আৰু স্বাস্থ্য
দুটা এনেকুৱা বিভাগ যোনটো বিভাগৰ লগত আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ আৰু সেই কথাষাৰ কৈ মই এইটো ক'ব বিচৰা নাই যে আমাৰ ডাক্তৰসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে বহুতো মানে কোনো প্ৰত্যাহ্বান নোহোৱাকৈ কাম কৰিবলগীয়া হৈছে বহুতো প্ৰত্যাহ্বান নেওচি তেওঁলোকে কাম কৰিবলগীয়া হৈছে কিন্তু এই দুটা প্ৰফেশ্যনত যেতিয়া আমি আছোঁ মই ভাবোঁ যে কোনেওতো আমাক চাকৰি কৰিবলৈ জোৰ কৰা নাছিলে আমি নিজে সেই চাকৰিটো লৈছোঁ তো যদি আমি সেই চাকৰিটো লৈছোঁ সেই চাকৰিটোৰ প্ৰতি আমাৰ যোনটো দায়িত্ববোধ আছে সেই দায়িত্ববোধটো কিন্তু আমি পালন কৰিব লাগিব কাৰণটো কি হ'ল এই ক্ষেত্ৰত আমি স্বাস্থ্যৰ ক্ষেত্ৰত আমি মানুহৰ জীৱন মৰণৰ কথা কৈ আছোঁ আৰু শিক্ষাৰ ক্ষেত্ৰত আমি ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা কৈছোঁ বহুত ধুনীয়া ছাৰ বহুত ধুনীয়া হয় ছাৰ ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আমাৰ সততা বা সত্যতা নৈতিকতা থকা ল'ৰাসমূহ নিউ জেনেৰেশ্যনসমূহ যাতে পলিটিক্সত যায় কিন্তু তেওঁলোকে সৰুৰে পৰা সেই বাতাবৰণটো নাপায় যে পলিটিক্সত যাব লাগে গতিকে তেওঁলোক নোযোৱা ক্ষেত্ৰত থাকে ছাৰ এইখিনিতে মই আপোনাক সুধিব বিচাৰোঁ যে বাতাবৰণটো নাপায় নহয় বাতাবৰণটো তেওঁলোকে পায় হয় কিন্তু মানে কি হয় তেওঁলোকক সদায় এইটোৱেই কোৱা হয় যে পলিটিক্সটো এটা বেয়া বস্তু বা তাত বেয়া পলিটিক্সলৈ মানে পলিটিক্সতো চব মানুহ বেয়া নহয় আমাৰ আজিৰ দিনটোতো পলিটিক্সত বহুত ভাল মানুহ আছে তাৰ কাৰণে দেশখন আজি চলি আছে সেইকাৰণে সেই মানুহখিনিক যাতে অনুকৰণ কৰিব পাৰি সেই মানুহখিনিক যাতে আমি তেওঁলোকক এই নতুন প্ৰজন্মক আমি দেখুৱাওঁ আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে মই বাৰম্বাৰ এইষাৰ কথা ক'ম যে আমাৰ যিসকল ৰাজনীতিবিদ যিসকল আমাৰ লোকে আমাৰ গোটেই দেশখন চলাই বুলি আমি কোৱাটো ভুল নহ'ব কিন্তু কিয়নে আমি বিউৰক্ৰেচি আছোঁ আমি চৰকাৰী বিষয়ামূলকত আছোঁ কিন্তু শেষত গৈ ফাইলটো কিন্তু শেষত তেওঁলোকৰ তাত হয় নহয় একজেক্টলি ছাৰ মই সেই মানুহখিনি কিন্তু আপোনাৰ দায়িত্ববোধ থকা আৰু দেশখনৰ প্ৰতি মৰম থকা আৰু প্ৰকৃততে তেওঁলোকে চৰকাৰী পলিচি বুজি পাব লাগিব চৰকাৰী পলিচি বুজি নাপালে অকল আৱেগত কিন্তু দেশখন নচলে ধুনীয়া কথা ছাৰ ছাৰ মই এইখিনিতে জানিব বিচাৰিছোঁ যে IAS বুলি কোৱা এই বিষয়টো ছাৰ এইখিনিতে মই আপোনাক সুধিব বিচাৰোঁ যে IAS বুলি কোৱা এই পৰীক্ষাটো এটা ৱৰ্ল্ডৰ এটা টাফেষ্ট এক্সাম আৰু এই এক্সামটোত আপুনি বহুখিনি ষ্টাডি কৰি পেলাই নিজকে যোগ্যৱান কৰাৰ পাছতহে এখন IAS বিষয়াৰ চকীত বহিবলৈ সক্ষম হয় ছাৰ আপুনি কেতিয়াবা অনুভৱ কৰে নেকি যে আমাৰ দেশৰ নেতা মন্ত্ৰী MLA এই যিবিলাক হয় এই বিষয় ক্ষেত্ৰতো তেওঁলোকৰ ন্যূনতম কিবা এটা যোগ্যতা বা তেনেকুৱা এটা কিবা এটা কম্পিটিটিভ এক্সামিনেশ্যন এটা পাতাটো দৰকাৰী বুলি আপুনি অনুভৱ কৰে নেকি বাৰু কেতিয়াবা চাওক আজিকালি যোনবোৰ আমাৰ পলিটিকেল লিডাৰ যোনবোৰ আছে বা মই উদাহৰণস্বৰূপে মই আপোনাক আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আমাৰ যিখিনি আমাৰ মন্ত্ৰী আছে আপুনি চাওক আমাৰ এনেকুৱা মন্ত্ৰী আছে মই কাৰো নাম ল'ব নিবিচাৰোঁ যিসকলে IITৰ পৰা পাছ কৰি আহিছে এনেকুৱা মন্ত্ৰী আছে যিসকলে আমাৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সেছৰ পৰা পাছ কৰিছে এনেকুৱা আছে যোনবিলাক PhD আজিকালি লাহে লাহে সেই ট্ৰেণ্ডটো পঢ়া শুনা নকৰাকৈ কেনে পৰিস্থিতি এনেকুৱা এটা সময়ত এনেকুৱা আছিলে য'ত পঢ়া শুনা বৰ বিশেষ নকৰাকৈ ওলাই গৈছিলে কেনে তেওঁলোক সেইটো সময়ত চৰকাৰী চাকৰি বিউৰক্ৰেটবিলাকৰ ওপৰত বেছি নিৰ্ভৰশীল আছিলে এতিয়া আপুনি এটা নতুন এটা ট্ৰেণ্ড যোনটো খুব ভাল হৈছে যিহেতুকে প্ৰশাসনৰ বা পলিচি মেকিং তেওঁলোকে কৰে সেইকাৰণে তেওঁলোকে যদি আজি এই মই নিজে এজন বিউৰক্ৰেট মই নিজে এজন চৰকাৰী চাকৰিয়াল কিন্তু মই তেনেকুৱা এজন মন্ত্ৰীকহে মই সন্মান কৰিম যিজন মন্ত্ৰীয়ে মোতকৈ বেছি জানে বা ওলোটাই মোক এটা মোৰ ফাইলত প্ৰশ্ন সোধে যে এই বস্তুটো কিয় কৰিলে কাইলৈ যেতিয়া ৰিভিউ এখন লৈ মোৰ এনেকুৱা হ'ব নালাগে যোনটো কিন্তু অসমত আজিকালি সেই পৰিস্থিতিটো কিন্তু মানুহে বিউৰক্ৰেটে পঢ়িবলগীয়া হৈ গৈছে ৰিভিউ ল'লে এতিয়া মই চবৰ ক্ষেত্ৰত বুলি নকওঁ কিন্তু বহুতৰ ক্ষেত্ৰত এটা হৈছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন জেগাত এতিয়া আমি যেতিয়া চৰকাৰী চাকৰিয়ালসকল বিভিন্ন ছেমিনাৰত লগ পাওঁ এটা সময় এনেকুৱা আছিলে যোনটো সময় আমি পাইছোঁ যে আমিতো তেওঁলোকতকৈ বহুত বেছি জানো সেইকাৰণে যি হওক আমাৰ প্ৰিপেৰেশ্যনৰ কোনো প্ৰয়োজন নাই আমি গৈ কৈ দিম তেওঁলোকে বুজিব আৰু তেনেকৈ হৈছিলোঁ আজিৰ দিনটোত কিন্তু আপুনি তেনেকুৱা কৰিব নোৱাৰে আপুনি যদি ভালকৈ প্ৰিপেৰেশ্যন কৰি নাযায় আপুনি যদি আপোনাৰ ছাবজেক্টটো ভালকৈ নেজানে আপুনি কিন্তু টিকিব নোৱাৰে সেই ট্ৰেণ্ডটো আহি গৈছে এতিয়া
আৰু মই ভাবোঁ যে সেই ট্ৰেইনটো আমি আৰু শক্তিশালী কৰিব লাগিব আৰু ভাল কৰিব লাগিব যেতিয়া আমি একদম টেলেণ্টেড ল'ৰা ছোৱালীবোৰ আমি তেওঁলোকক আকৰ্ষিত কৰিম আৰু সেইটো হ'ব অনাগত মই অত্যন্ত আশাবাদী আৰু এইষাৰ কথা শুনিবলৈ অত্যন্ত দুখ লাগে যে আমি যেতিয়া চেমিনাৰ পেলাই ইণ্ডিয়ান পলিটিক্স বুলি ক'লে এইটো ইণ্ডিয়ান পলিটিক্সত হয়তো এচাম মানুহ এনেকুৱা আছে যিসকলক সমাজে ভাল চকুৰে নাচায় কিন্তু ভাৰতবৰ্ষৰ ৰাজনৈতিক জগতত এতিয়াও তেনে নমস্য ব্যক্তিসকলো আছে যিসকল ব্যক্তিয়ে অত্যন্ত মানে ৰিচাৰ্চ কৰি পঢ়া শুনা কৰি তেওঁলোকে পলিচি কেনেকৈ বনাব লাগে তেওঁলোকে সেই গোটেইখিনি অধ্যয়ন কৰি তেওঁলোকে আগবাঢ়ি গৈছে খুব সুন্দৰ এটা উত্তৰ ছাৰ আৰু আশা কৰোঁ এই উত্তৰটোৰ দ্বাৰা আমাৰ নৱপ্ৰজন্মই বিশেষকৈ অনুপ্ৰাণিত হ'ব আৰু পলিটিক্সলৈ আমাৰ মানে সৎ ব্যক্তিত্ববান ব্যক্তিসকলক কেনেকৈ নিৰ্বাচিত কৰিব লাগে সেই কথাসমূহ আপোনালোকে নিশ্চয় মানে হৃদয়ংগম কৰি পেলাই আগবাঢ়িলে আমি এটা সুস্থ গণতান্ত্ৰিক দেশ এখনৰ গৰাকী হ'বলৈ পাৰিম বুলি আশা কৰিব পাৰি ছাৰ এইখিনিতে মই গণতন্ত্ৰ শব্দটোৰ এটা পৰিভাষা আপোনাৰ পৰা জানিব বিচাৰোঁ আমি জানো যে গণতন্ত্ৰত ৰাইজেই ৰজা আৰু মানে ৰাইজে ৰাইজৰ বাবেই মানে ৰাইজৰে প্ৰতিনিধি এজন পঠাই দিয়ে যে গণতন্ত্ৰ বাই দ্য পিপল অফ দ্য পিপল ফৰ দ্য পিপল গতিকে ছাৰ আমি কিতাপত গণতন্ত্ৰৰ যিটো পৰিভাষা পঢ়িছিলোঁ এপ্লিকেশ্যনত ছাৰ তাৰ সম্পূৰ্ণ ওলোটা যেন অনুভৱ কৰোঁ গতিকে ছাৰ আপোনাৰ মতেৰে গণতন্ত্ৰৰ পৰিভাষাটোক মই জানিব বিচাৰোঁ আৰু এই বস্তুটো সংশোধনৰ ক্ষেত্ৰত কি কাৰকৰ ওপৰত আমি দৃষ্টি নিক্ষেপ কৰাটো দৰকাৰ ইতিমধ্যে আপুনি কৈছে যে আমাৰ ইউথ জেনেৰেশ্যনৰ ভাল ল'ৰা ছোৱালীসকলক যদিহে সৰুৰে পৰা এটা মানে তেওঁলোকক পলিটিক্সৰ প্ৰতি নিবৰ কাৰণে চেষ্টা কৰা যায় বা সুস্থ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ প্ৰতি যদি নিয়া যায় তেতিয়াহ'লে ভাল পৰিণাম আহিব বুলি ইতিমধ্যে কৈছে তাৰ বাদেও আৰু এনেকুৱা কি কাৰক আছে আপোনাৰ আজি আপুনি যে এইষাৰ কথা মোক ক'লে হয় এই ভাৱধাৰা আপোনাৰ মনলৈ যে আহিলে হয় তাৰ বাবে দায়ী কোন আমি নিজে নহয় একজেক্টলি ছাৰ ইংৰাজীত এষাৰ কথা আছে ইউ গেট হোৱাট ইউ ডিজাৰ্ভ ধুনীয়া কথা ছাৰ বুজিছে আপুনি জীৱনত আমি কান্দি থাকোঁ যে মোৰ এইটো নহ'ল মোৰ সেইটো নহ'ল মোক এইটো নহ'ল আমি ভাগ্যক অকল যোনবিলাক উইক মানুহ দুৰ্বল মানুহে নিজৰ ভাগ্যক দিয়াই থাকে আৰু অলপ দেৰি আগতে আপুনিয়ে কৈছিলে যে যদি আপুনি চন্দ্ৰটোলৈ হাত মেলে হয়তো চন্দ্ৰটো নাপাব পাৰে কেইটামান তৰা আপোনাৰ হাতলৈ আহিব আমি চন্দ্ৰৰ তৰাটো বাদেই দিয়ক আমাৰ আকাংক্ষাবোৰে মানে আমি আপুনি যেতিয়া ক'লে বুলি যে গণতন্ত্ৰ আজি প্ৰকৃততে গণতন্ত্ৰৰ যোনটো পৰিভাষা সেইটো ভাৰতবৰ্ষত আমি দেখা পোৱা নাই এই গণতন্ত্ৰৰ মূল যোনটো আমি আমাৰ সংবিধানখন আমি আৰম্ভ কৰোঁ উই দ্য পিপল বুলি আৰু তাত কি বুলি কয় উই দ্য পিপল of India having solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic and to secure to all its citizens justice, economic and political, equality of status and of opportunity, fraternity, assuring the dignity of the individual and the unity and integrity of the nation. It is our preamble. যোনটো দি আমি আমাৰ সংবিধানখন আৰম্ভ কৰোঁ এই সাংবিধানিক যোনটো আমাৰ প্ৰক্ৰিয়া যোনটো দি আমি আৰম্ভ কৰিছোঁ আজি সেই ইয়াত এজন ভাৰতীয় নাগৰিক হিচাপে আমি ভোট দিবলৈ নাযাওঁ আজি আমাৰ ভোটাৰ ট্ৰেণ্ডটো যোনটো সেইটোত ইনফ্লুৱেঞ্চ কৰি দিব পাৰে সেই তাৰ বাবে যিজন ব্যক্তিয়ে এষাৰ কথা কৈছিলে যে ইউ গেট হোৱাট ইউ ডিজাৰ্ভ আজি আমাৰ এই গণতন্ত্ৰৰ মানুহে আজি আমাৰ ভোটাৰসকলে আমি যদি আপুনি ভাবিছে যে বিচৰা বস্তুটো হোৱা নাই তেতিয়াহ'লে তাৰ বাবে দায়ী কিন্তু আমি ব্যৱস্থাক ব্লেম কৰিলে নহ'ব আমি সংশোধন নিজৰ মনত আনিব লাগিব আৰু এনেকুৱা ব্যক্তিক আমি পাৰ্লিয়ামেণ্টলৈ পঠিয়াব লাগিব যিজন ব্যক্তিক লৈ পেলাই আপুনি গৌৰৱ কৰিব পাৰে যিজন ব্যক্তিৰ ওপৰত আপোনাৰ কনফিডেঞ্চ আছে যে তেওঁ গৈ পেলাই সুন্দৰকৈ আপোনাৰ কামখিনি কৰিব কিন্তু সেইখিনিতে আৰু কথা এটাও আছে পৰিস্থিতিটো এনেকুৱা চাওক হাইলি কম্পিটিটিভ এটা সেই তাত
অকল ভাৰতবৰ্ষ নহয় আপুনি আমেৰিকাত লওক আপুনি পৃথিৱীৰ গোটেই জায়গাটোত য'ত ৰাজনীতি হৈ আছে সেই ৰাজনীতিটো কিন্তু ক'বলৈ বৰ ভাল আমাৰ জাজমেণ্ট দিবলৈ বৰ ভাল কিন্তু যদি কৰিবলৈ আছে মই ক'ম যে মই কেতিয়াও জাজমেণ্ট নিদিওঁ মই অত্যন্ত আশাবাদী মানুহ মই কেতিয়াও এই বস্তুটো বেয়া বুলি মই নকওঁ মই ক'ম যে এইটো ইয়াতকৈ আৰু ভাল হ'ব পাৰে আৰু যদি মই নিজে ৰাজনীতি নকৰোঁ কিন্তু মই যিসকলে ক'ব কিন্তু মই সেই কথাটোত মই ক'ম যে নামি পেলাই সেই জায়গাটোত সংশোধন আনিবলৈ চেষ্টা কৰিব লাগে আৰু সমাজখনৰ কাৰণে কাম কৰোঁ বুলি ক'লে অকল ৰাজনীতিয়েই হেৰি নহয় ছাৰ এই ক্ষেত্ৰত মই আজিলৈকে মোৰ বৰ্তমান বয়সৰ অনুভৱলৈকে আমাৰ গাঁৱে ভূঞে বা আমাৰ অসমীয়া মানুহবিলাকৰ এটা নিগেটিভিটি নে পজিটিভিটি মই নাজানো আমাৰ মানুহে কেৱল পিঠিৰ পাছত একত্ৰিত হৈ কোনোবা গাঁৱত গলিয়ে মহল্লাই ক'ৰবাত দোকানত আড্ডাত এই আড্ডাতে কিছুমান বিসংগতি উলিয়াবৰ কাৰণে চেষ্টা কৰে কিন্তু সেই মানুহসকলে সময়ত গৈ পেলাই ক্ষমতা লিপ্সুৰ বা লোভৰ বশৱৰ্তী হৈ পেলাই নিদিবলগীয়া জেগাটো ভোট দি দিয়ে আমাৰ এইটো দেখা যায় গতিকে আমি আপোনাৰ উত্তৰটোৰ পৰা ছাৰ গম পাইছোঁ যে আমি নিজে দায়ী আৰু আমাৰ আজি বৰ্তমান যদি ব্যৱস্থাটোত আমি গণতান্ত্ৰিকভাৱে নিজৰ যিটো স্বাধীন চিতীয়া এটা মানৱ অধিকাৰ পাব লাগে সেইটো যদি পোৱা নাই তাৰ বাবে আমি নিজে দায়ী গতিকে আমাৰ জনসাধাৰণ আমাৰ ছাৰৰ এই সুপৰামৰ্শসমূহৰ দ্বাৰা যদি আমি নিজকে পৰিচালিত কৰোঁ তেতিয়াহ'লে নিশ্চয় আমি এখন সুস্থ গণতান্ত্ৰিক বিশেষকৈ আমাৰ নিজৰ নগাঁওখনকে বনাবলৈ আগে সক্ষম হওঁ তাৰপিছত আমি দেশখনৰ কথাও ভাবিব পাৰিম ছাৰ বহুত ধন্যবাদ মই শেষত মই আপোনাক এষাৰ কথাই ক'ম আমি কেতিয়াও জাজমেণ্টেল হ'ব নালাগে ধুনীয়া কথা এটা কৈছে আমি কেতিয়াও ধৰি লওক সদায় এটা সুধিব লাগে এটা প্ৰশ্ন যে মই নিজে সমাজখনৰ বাবে কি কৰিছোঁ আমি খুব বেছি ধৰি লওক এতিয়া সেই ল'ৰাকেইটাই যোনে আড্ডা মাৰি আছে আজি সেই ল'ৰাকেইটাই হয়তো চাকৰি পোৱা নাই ঘৰলৈ গ'লে হয়তো মাকৰ কেটকেটনি শুনিব লাগিব তোৰ লগৰটোৱে আজি এনেকৈ চাকৰি পাই গ'ল তই নেপালি চাকৰি সেই ল'ৰাটোৱে হয়তো চাকৰি কিবা ঘোচ দি পাইছে এতিয়া এই গোটেই বস্তুবোৰ আমি জাজমেণ্টেল নোহোৱাকৈ আমি যদি এটা অবজেক্টিভ এটা ভিউৰে চাওঁ তেতিয়াহ'লে কি হ'ব পৃথিৱীখন সদায় আমাৰ প্ৰতিটো আমি পৰিস্থিতি আমি এখন চশমা পিন্ধি সদায় আমি চাওঁ সেই চশমাখন যদি আমি অকণমান চাফ কৰি লওঁ তেতিয়াহ'লে কিন্তু আমাৰ পাৰ্চপেক্টিভটো অকণ বেলেগ হ'ব আৰু তাত ময়ো এতিয়া বৰ ডাঙৰ কথা কৈ মই এতিয়া তাৰ মাজত সেই মানুহখিনিক মই কথা যোনটো কৈছোঁ তাৰ মাজত ময়ো এজন নিজে ব্যক্তি সেইকাৰণে মই এই কথাখিনি কোৱা মানে এইটো নহয় যে মই তাৰ ঊৰ্ধত থাকি মই এই কথাখিনি নাই কৈছোঁ সেইটো নহয় এই আপোনাৰ বিষয়ে মই জ্ঞাত লগতে মৰিগাঁও ডিষ্ট্ৰিক্ট ইমান পিছপৰা ডিষ্ট্ৰিক্টখনক আপুনি ছাৰ যিখিনি আপোনাৰ উপস্থিতিয়ে আজি মৰিগাঁৱত ক্ৰাইম ৰেট নাইকিয়া কৰি পেলালে আপোনাৰ উপস্থিতিয়ে মৰিগাঁৱত চাইবাৰ ক্ৰাইমৰ অপৰাধীসকলক ইনভেষ্টিগেশ্যন কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে আৰু তেনেকুৱা দুই এটা কেছ ধৰা পৰিছোঁ ছাৰ অতিকৈ দুখেৰে জনাওঁ যে আপোনাৰ আগতে আমি আমাৰ নগাঁৱত তেনেকুৱা বহু কিছুমান চাইবাৰ কেছ হোৱা শুনিছোঁ মানি লণ্ড্ৰিং হোৱা শুনিছোঁ কিন্তু সেই কেছবিলাক ইনভেষ্টিগেশ্যন হৈছে নে আমি নাজানো যিসকলে কেছ কৰিছে সেই কেছ কৰা ব্যক্তিসকলেও সেই ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন হৈছে নে সেই ৰিপৰ্টবিলাক নাপায় আমি অকল চব কোনো মানুহে অকলশৰীয়াকৈ একো কাম কৰিব সদায় টীম এটা গঢ়িব লাগে আৰু যিকোনো এটা পৰিস্থিতি যদি ব্যক্তিকেন্দ্ৰিক হয় তেতিয়াহ'লে কিন্তু সেই ব্যক্তিজন সফল ব্যক্তি বুলি মই নাভাবোঁ আপুনি এটা টীম গঢ়িব পাৰিছেনে নাই এক নম্বৰ কথা আৰু কাইলৈ আপুনি নাইকিয়া হোৱাৰ পিছত আপুনিতো সদায় নাথাকে তো যোনদিনা আপুনি নিঃশেষ হৈ যাব কোনোবা এদিন আপুনি নাথাকিব কোনোবা এদিন মানে কালৰ হাতত আমাৰ এটা কথা আছে মানে কালৰ হাতত ছিগি ভাগি যাব নেথাকিব একো চিন ঘৰে ঘৰে তুমি বগাই ফুৰিছা এটা এটাকৈ এৰি নিজ দেশ আছে কোনোবা দেশত বিদেশত আছা ফুৰি হয়নে সেইকাৰণে মই থকা দিনকেইটাত মই নতুন প্ৰজন্মৰ হাতত মোৰ যোনখিনি সপোন মই বাস্তৱত পৰিণত কৰিছিলোঁ সেইখিনি মই তাৰ দৌৰ মই কাৰ হাতত দিম বুজিছেনে আমাৰ সচৰাচৰ কি হয় মই অকল একজেক্টলি এইটো নিগেটিভ এটা মানে মনৰ দশা যিটো দশাই ছাৰ আমাৰ বিশেষকৈ আমাৰ অসমীয়া জাতিৰ মানুহসকলক অসমীয়া জাতি নহয় চব জাতিৰে আপুনি গোটেই পৃথিৱীত সকলোৰে এনেকুৱা ধৰণৰ মানে কমপ্লেইন বা এনেকুৱা ধৰণৰ হেৰি চব সৰহ সংখ্যকৰে আছে খালি পৰিমাণটো অলপ বেছি বা কম শেষত এটা কথাই ডাঙৰীয়া চাওক অলপ দিনৰ কাৰণে আহিছোঁ
ফূৰ্তি ফাৰ্তা কৰি থাকিব লাগে আপোনাৰ কোনো এটা কামেৰে বেলেগৰ মুখৰ পৰা এটা ওলাব নালাগে খুব ধুনীয়া স্যাৰ খুব ধুনীয়া কথা হয় আৰু এইষাৰ কথা যদি আপুনি কিবা আশীৰ্বাদ পাইছে বা আজি যদি কিবা এটা আপুনি পজিশ্যন পাইছে হয় সেই পজিশ্যনটোত ওপৰত গৌৰৱ কৰিব নাপায় কিয়নো কাইলৈ কোনদিনা সেইটো শেষ হৈ যায় আপুনি ক'ব নোৱাৰে সেইকাৰণে ভগৱন্তৰ ওপৰত বিশ্বাস ৰাখিব লাগে আজি কিবা এটা যদি হৈছে তেওঁৰ কৃপাত হৈছে আমি মাত্ৰ নিমিত্ত আমি কষ্ট কৰিছোঁ সেই কষ্টৰ ফল আমি কিবা এটা পাইছোঁ হয় কিন্তু তেওঁ যদি বিচাৰে তেনে মই কৰ্কট ৰোগীসকলৰ লগত কাম কৰোঁ নহয় সেইকাৰণে মই এটা বস্তু মই দেখিছোঁ সাধাৰণ এখন প্ৰেছক্ৰিপশ্যনে এই মই এমুক মই তমুক সেই এখন ডাক্তৰৰ ডায়েগনচিছে সেই গোটেইবোৰ কিন্তু একেদিনাই শেষ কৰি দিয়ে বুজিছেনে গোটেই জীৱনৰ প্ৰতি যোনটো আউটলুক জীৱনৰ প্ৰতি যোনটো দৃষ্টিভংগী সেই গোটেই বস্তুটো সেই ডাক্তৰৰ এখন ডায়েগনচিছে চব এটা বেলেগ কৰি দিয়ে সেইকাৰণে তেতিয়া সেই মানুহজনৰ লগত যেতিয়া কথা পাতে আপুনি তেওঁ এটা বেলেগ ধৰণে কথা কয় সেইকাৰণে কিছুমান বস্তুৰ লাইফত মই আপোনাক কওঁ হিন্দীত এটা গান আছিলে गोरा रंग पे ना इतना गुमान कर गोरा रंग 2 दिन में ढल जाएगा বুঝছে সেই কথাষাৰ যদি আমি হৃদয়ঙ্গম কৰোঁ তেতিয়াহ'লে জীৱনটো বহুত ধুনীয়া হৈ যায় নিজকে বৰ ডাঙৰ মানুহ বুলি নিজকে অদ্ভুত কিবা বুলি মই ভাবোঁ কেতিয়াও ভাবিব নাপায় কোনদিনা এইবোৰ চব শেষ হৈ যায় আজি মোৰ চাকৰি আছে আজি মই DC অমুক কাইলৈ মই ৰিটায়াৰ হ'ম একো নাথাকিব সেইবোৰ অকল কি থাকিব মানুহৰ লগত মোৰ যোনখিনি মৰম খাদৰ আছিলে আপুনি উভতি যেতিয়া চাই সেই মৰম খাদৰখিনি যদি মানুহৰ লগত আপুনি আদান প্ৰদান কৰিব পাৰিলে যদি কাল্টিভেট কৰিব পাৰিলে সেইবোৰে থাকি যাব বেলেগ একো নাথাকে খুব সুন্দৰ ছাৰ আপোনাৰ কথাখিনিয়ে স্পিৰিচুৱেলি এটা মানে মনত মানে এটা সুবাস দি থৈ গৈছে মোক বহুতেই ভাল পাইছোঁ আৰু লগতে আশা কৰোঁ আমাৰ দৰ্শক ৰাইজেও ছাৰৰ এই কথাসমূহৰ দ্বাৰা নিশ্চয় অনুপ্ৰাণিত হ'ব ছাৰ আশা কৰোঁ আগন্তুক পৰ্যায়ত বিশেষকৈ আপোনাক অনুৰোধ কৰোঁ 2025 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা বৰ্তমানলৈকে আমাৰ নগাঁৱত মানে ৰেজিষ্টাৰ হোৱা এনেকুৱা কিছুমান চাইবাৰ ক্ৰাইম যিসমূহ চাইবাৰ ক্ৰাইম যাতে আপুনি মৰিগাঁৱত যেনেকৈ সেইসমূহক নিৰ্মূল কৰিছিলে আমাৰ নগাঁৱতো তেনেকুৱা নিৰ্মূল যাতে হয় ছাৰ 1930ত এটা কমপ্লেইন কৰে এই 1930ত কমপ্লেইন কৰাৰ পিছত সেই কেছটোৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন হয় নে নহয় বা কিনো হয় এইবিলাকৰ মানে সংসদটো নোহোৱা নিচিনা হয় এনফৰ্চমেণ্ট পুলিচে কৰে হয় আমি মেজিষ্ট্ৰেচি এনফৰ্চমেণ্ট নকৰোঁ হয় আমি এটা বেলেগ দিশত আমি কাম কৰোঁ হয় ছাৰ কিন্তু আমি পুলিচ আৰু প্ৰশাসন আমি একেলগে মিলি কাম কৰোঁ হয় কিন্তু আমাৰ দুটা পৃথক দুটা দিশ আছে তো পুলিচেও মই ভাবোঁ আৰু মই কৈছোঁ নহয় যে মই অত্যন্ত আশাবাদী মানুহ আশাবাদী হয় সেইকাৰণে মোৰ কি হয় মই তেওঁলোকে ধৰি লওক বহুতো প্ৰত্যাহ্বানৰ মাজেদি কিছুমান ভাল কাম তেওঁলোকে কৰি গৈছে হয় ছাৰ আমি একেলগে মিলি এটা টিম হিচাপে কাম কৰিব লাগিব আমাৰ তৰফৰ পৰা চাইক'লজিকেল ইনিচিয়েটিভ বুলি যোনটো কয় হয় আমি সেইটো কৰিম আজি পুলিচে এনফৰ্চমেণ্ট কৰিব মানুহ ধৰি তেওঁলোকক লৈ আনিব সেইটো পুলিচৰ কাম তেওঁলোকে সেইটো ভালকৈ কৰিব আমাৰ কামটো হৈছে আমি কেনেধৰণে তেওঁলোকক আমি আমাৰ হাতত ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে আমাৰ হাতত এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে আমাৰ হাতত ধৰি লওক জিলাখনৰ প্ৰতিটো ডিপাৰ্টমেণ্ট আছে সেই গোটেই ডিপাৰ্টমেণ্টবিলাকক একেলগে সংলগ্ন কৰি এটা টীম বনাই আমি কেনেধৰণে জ্বলন্ত যোনবোৰ সমস্যা আছে সেই জ্বলন্ত সমস্যাবোৰ কেনেধৰণে আমি টেকল কৰিম কেনেধৰণে আমি নিৰ্মূল কৰিবলৈ চেষ্টা কৰিম চেষ্টা শব্দটো মই এইকাৰণে প্ৰয়োগ কৰিছোঁ যিহেতুকে একেবাৰে কৰি দিম বুলি ক'লে সেইটো উফাইডাং মাৰি কোৱা হ'ব কথা খুব ধুনীয়া ছাৰ আৰু আশা কৰোঁ আমিও আশাবাদী ছাৰ আপোনাৰ সান্নিধ্য আমাৰ নগাঁওখনত নিশ্চয় ডেভেলপমেণ্ট কিবা এটা যে দিব সেইটো মই 100% চিয়ৰ কাৰণ আপুনি মোৰ মামা ঘৰ মৰিগাঁৱত আৰু মৰিগাঁৱত যিখিনি নিজ চকুৰে দেখিছোঁ আৰু সকলোৱে জানে ছাৰ মই হয় ছাৰ এতিয়া আহিছোঁ আমাৰ নগাঁও ডিষ্ট্ৰিক্ট ডেভেলপমেণ্টৰ বিষয়ে বিশেষকৈ ছাৰ মই জানিব বিচাৰোঁ যে আমাৰ নিয়েৰেষ্ট কিছুমান ডিষ্ট্ৰিক্ট যদি আমি পৰ্যবেক্ষণ কৰোঁ তেতিয়াহ'লে আমি যদি চাওঁ তেজপুৰখনক আমি কালচাৰেল কেপিটেল বুলি চিনি পাওঁ লগতে আমি যদি চাওঁ শুৱালকুছিক বস্ত্ৰ নগৰী হিচাপে চিনি পাওঁ ধেমাজিৰ পৰাও এগৰাকী লেডি তেখেতৰ নামটো আপোনাৰ জেচিন কুমবাং অসম গৌৰৱ পাবলৈ সক্ষম হৈছে গতিকে মই ছাৰ আপোনাৰ দৃষ্টিভংগীৰে আজিলৈকে আপুনি নগাঁৱত পদাৰ্পণ কৰাৰ পৰা আমাৰ নগাঁৱৰ এনেকুৱা এটা কি পটেঞ্চিয়েল আছে যিটো পটেঞ্চিয়েলত আমি এনেকুৱা এটা কিবা টেক পাবলৈ সমৰ্থ হ'ম আমাৰ নগাঁওখন অত্যন্ত বেছি পটেঞ্চিয়েল আছে আৰু প্ৰতিটো দিশত আপুনি যদি ইতিহাসৰ যদি আপুনি
সেই যদি আপুনি গোটেই ৰেকৰ্ডবোৰ চাই এসময়ত নগাঁও আমাৰ স্পৰ্টছ কেপিটেল আছিলে ক্ৰীড়া বিভাগৰ প্ৰতিখন খেলৰ হেডকোৱাৰ্টাৰ নগাঁৱত আছিলে এতিয়াহে গুৱাহাটীলৈ গ'ল কেৱল কথাটো বুজিছেনে আৰু গোটেই অৰ্থনৈতিক মই বিভিন্ন দিশত মই আপোনাক কওঁ 1 নম্বৰ কথা হৈছে আমাৰ সামাজিক দিশটোত অত্যন্ত এখন সুস্থ আৰু সবল আৰু কনচিয়াছ এখন সমাজ য'ত বুদ্ধিজীৱী বহুত আছে বুদ্ধিজীৱী ক'লে অকল কাৰোবাৰ নাম যে আমি পঢ়িব লাগিব সেইটো নহয় এজন ব্যক্তি যিসকলে পঢ়া শুনা কৰে আৰু যাৰ পৰিয়ালবিলাকত যদি আমি চাওঁ সেই পৰিয়ালৰ লোকসকলৰ অকল অসমতে নহয় সৰ্বভাৰতীয় পৰ্যায়ত ডাঙৰ অৱদান আছে নগাঁৱৰ লোক সেই তেনেবোৰ পৰিয়ালৰ 1 নম্বৰ কথা গুৰুজনাৰ জন্মস্থান আজি সেই কিতাপ আজি সেই তেনেকুৱা এটা কথালৈ গৌৰৱ কৰিব কোনে পাৰে আজি অকল গুৰুজনাৰ জন্মস্থান বুলিয়েই আপুনি নগাঁওখন এখন পৰ্যটনস্থলী আপুনি বনাই দিব পাৰে আজি কাজিৰঙাৰ প্ৰায় আধা নগাঁৱৰ হাতত আছে নগাঁও জিলাত আছে অৰ্থনৈতিক দিশটো বা ৰাজনীতিৰ পিনৰ পৰা চাওক 7জনকৈ MLA 2খনকৈ সমজিলা পৰিসৰটো বৃহৎ অৰ্থনীতিৰ ক্ষেত্ৰত আজি আমি যদি কৃষি বিভাগ চাওঁ আজি আমি বহুতে নেজানে আমি নগাঁৱত এতিয়া পাৰ্ল কালচাৰ কৰি আছোঁ পাৰ্ল কালচাৰ শামুকৰ জৰিয়তে শামুক আমি আৰ্টিফিচিয়েল টেংকত কৃত্ৰিমভাৱে টেংকত আমি এই কৰি সেই শামুকৰ ভিতৰত যোনটো মণি হয় সেই মণিটো আমি মণিটোত এনেকুৱা ধৰণৰ কৰিছোঁ যে মণিটোত এটা চাপ আপুনি বহাব পাৰে ভগৱানৰ বা কিবা এটা আপুনি ভাল পোৱা চাপ এটা বহুৱাই সেই মণিটো আপুনি শামুকৰ পেটৰ পৰা আপুনি উলিয়াব পাৰে সম্ভাৱনীয়তা তাৰ বহুত আছে কাষতে মাত্ৰ 45 মিনিট দূৰত ছেমিকণ্ডাক্টৰ ইউনিট আহি আছে 18 মাহৰ ভিতৰত প্ৰডাকশ্যন আৰম্ভ হ'ব সেই তাত আজিৰ পৰা 2 বছৰৰ ভিতৰত প্ৰায় 20,000 মানুহ আহি যাব সেই 20,000 মানুহে ফুৰিবলৈ জেগা বিচাৰিব সেই 20,000 মানুহে নতুন খাবলৈ বেলেগ বেলেগ হোটেল বিচাৰিব সেই 20,000 মানুহে এনচিলেৰী ইণ্ডাষ্ট্ৰিজ যিমানবোৰ আছে মানে ছেমিকণ্ডাক্টৰ ইউনিটৰ লগত সান্নিধ্য থকা যিমানবোৰ বেলেগ উদ্যোগ হ'ব পাৰে সেই উদ্যোগবোৰ মাত্ৰ 45 মিনিট দূৰত হ'ল নগাঁও আজি জাগিৰোডখন যিমান আগবাঢ়িছে ছেমিকণ্ডাক্টৰ ইউনিটৰ কাৰণে আজি যদি আমাৰ ইয়াত থকা যিসকল আমাৰ ব্যৱসায় প্ৰতি উৎসাহ থকা যিসকল লোক আছে তেওঁলোকে যদি ভাবে আজি ছেমিকণ্ডাক্টৰ ইউনিটক কেন্দ্ৰ কৰি নগাঁওখন অৰ্থনৈতিক দিশটোত বহুত আগবাঢ়ি যাব পাৰে সাংস্কৃতিক দিশটোত লওক অসমৰ প্ৰতিটো সাংস্কৃতিক দিশত আপুনি তবলা বজোৱাই লওক সেতাৰ বজোৱা লওক গান গোৱা লওক নাটকৰ লওক শিৰ ফুটা সেই লোকসকল ক'ৰ নগাঁও সেইকাৰণে নগাঁও বুলি ক'লে আজি যিখিনি আমাৰ মানে ইতিহাস আছে ইতিহাসে আৱৰি ধৰিছে নগাঁওখন আৱৰি আছে নতুন প্ৰজন্মৰ মাজত সেইখিনি বিলাই দিব লাগিব আৰু এটা যোনটো কয় যে স্মল টাউন মেণ্টেলিটি বুলি যোনটো কয় আমাৰ হয় কি মই মৰিগাঁৱতো এষাৰ কথা কৈছিলোঁ যে মই এটুকুৰা সৰু জেগা মই মই অলপ দেৰি আগতে যোনটো ক'লোঁ মই কটন কলেজত পঢ়িবলৈ নাপালোঁ সেইটোৱে আমাৰ হ'ল কি ল'ৰা ছোৱালীবিলাকৰ লগত যে কথা পাতোঁ ছাৰ এইটো নহ'ল মই এখন সৰু জেগা সেই সৰু জেগাৰ কনচেপ্টটো আমি একদম পাহৰি যাব লাগিব
আমি একো সৰু জায়গাৰ নহয় আমি অত্যন্ত এখন ভাল জায়গাৰ নগাঁৱৰ আমি বাসিন্দা আৰু নগাঁৱত ভালৰো ভাল স্কুল আছে ভালৰো ভাল কলেজ আছে ভালৰো ভাল আমাৰ বুদ্ধিজীৱীসকল আছে এই গোটেইখিনি কি হৈছে আমি আমাৰ মনোভাৱ যদি এনেকুৱা হয় এটা খুব পজিটিভ যদি মনোভাৱ হয় আৰু সমান্তৰালভাৱে মই অকমান দেৰি আগতে যোনটো কথা ক'লোঁ অভিভাৱকসকলে প্ৰতিটো অনুষ্ঠানে যদি আমাৰ এই ল'ৰা ছোৱালীখিনিক অকল নগাঁৱতে আবদ্ধ কৰি নেৰাখি অকল অসম কিয় সৰ্বভাৰতীয় পৰ্যায়ত পৃথিৱীৰ প্ৰেক্ষাপটত যদি আমি তেওঁলোকক আগবঢ়াই লৈ যাব পাৰোঁ আৰু নোৱাৰিব কিয় আজি হিমা দাসেই লওক মই কওঁ আজি হিমাই যোনখিনি ধৰি লওক এতিয়া তাই এইটো কৰিলে সেইটো কৰিলে কিন্তু নগাঁওবাসী ৰাইজৰ পৰা আজি হিমাই কিমান পাইছে মই যদি কাৰণ তাইক মই খুব ভালকৈ চিনি পাওঁ মোৰ মানে মোৰ ছোৱালীৰ বয়সৰ হ'ব তাই চাগে তো সেইকাৰণে এই কিছুমান কথা হৈছে কি আমাৰ ভাৰতবৰ্ষত কিছুমান এনে জাতি আছে যিসকলে নিজৰ যোনবোৰ লেখত ল'বলগীয়া মানুহ তেওঁলোকক একেবাৰে এনেকৈ আঁকোৱালি ধৰি ৰাখি তেওঁলোকক একদম স্প্ৰিং বৰ্ডৰ নিচিনাকৈ ঠেলা মাৰে যাতে তেওঁলোক আৰু আগবাঢ়ি যাব পাৰে বাৰু বুজিছেনে আমাৰ নাই বুলি মই নকওঁ কিন্তু আমি সেই বস্তুটো আৰু বঢ়াব লাগিব বস্তুটো আৰু নতুন প্ৰজন্মক আমি সেই উৎসাহ উদ্দীপনা আমি জগাব লাগিব আৰু পটেনচিয়েল হিচাপে সম্ভাৱনীয়তাৰ হিচাপে মই নগাঁওখন অসমৰ এখন অত্যন্ত আগৰণুৱা এখন মই জিলা বুলি ক'ম আৰু এতিয়া ধৰি লওক কোনোবাই কিবা এটা কিতাপ দিলে যে এইটো আমি গ্ৰহণ কৰিব লাগিব সেইটো হয় কিন্তু এটা কথা এই আমাৰ এসময়ত আপুনি জিন্স পিন্ধি আছে নহয়নে আমাৰ জিন্সৰ এটা আছিলে মই জিন পেণ্ট কিনিম কিন্তু মই লিভাইছৰ এই জিন্স পেণ্ট কিনিম মানে কি হ'ল মই লিভাইছ বেয়া বুলি কোৱা নাই কিন্তু লিভাইছক এনেকুৱা এটা বনাই দিলে মাৰ্কেটিং এটা কনচেপ্টেৰে যে 7,500 নে 10,000 টকা দি লিভাইছৰ পেণ্ট এটা কিনিব কিন্তু যোন টুকুৰা জেগাৰ পৰা সেই কাপোৰ যায় আপুনি জানি আচৰিত হ'ব যে বহুতো বেগ মানে ডাঙৰ ডাঙৰ লেবেল লগোৱা বেগ আমাৰ মই আগতে বম্বেত চাকৰি কৰিছিলোঁ বম্বেৰ ধাৰাবী নামৰ জেগা টুকুৰাত বনায় এনেকুৱা জিন পেণ্ট বহুত বাংলাদেশৰ পৰা যায় বহুত আমাৰ ভাৰতবৰ্ষৰ পৰা যায় তাত গৈ অকল লেবেলটো লগায় কথাটো বুজিছে সেইকাৰণে লেবেলটো লাগি গ'লেই যে ইটো কম সেইটো নহয় লেবেলটো হৈ গ'ল মাৰ্কেটিং হৈ গ'ল খুব ভাল কথা সেইটো গ্ৰহণযোগ্য আমি গ্ৰহণ কৰিছোঁ কিন্তু আমাৰ নগাঁওখন কোনো গুণে কম নহয় আৰু লেবেল আমাৰ বহুত আছে সেই লেবেলবোৰ হয়তো আমি মানে প্ৰয়োজনৰ যিমান প্ৰয়োজন আছে সেইমতে আমি তাৰ প্ৰজেক্ট আমি কৰিব পৰা নাই প্ৰজেক্ট যদি আমি কৰোঁ আমাৰ টেলেণ্টৰ কোনো আমাৰ অভাৱ নাই আমাৰ অৰ্থনীতিৰ দিশত আগবাঢ়িবলৈ আমাৰ সেই বস্তুবিলাকৰ কোনো অভাৱ নাই আমি খালি সুপৰিকল্পিতভাৱে যদি আমি আগবাঢ়ি যাওঁ মই নগাঁও আগবাঢ়ি যাব বুলি মই ভাবোঁ আৰু তাতে মেইন আপুনি যোনটো এটা কথা কৈছিলে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ আমাৰ হেৰি ক্ষেত্ৰত কৃষিৰ ক্ষেত্ৰত আমাৰ পৰ্যটনৰ ক্ষেত্ৰত আৰু আমাৰ ছেমি কণ্ডাক্টৰ ইউনিটটো অহাৰ পিছত আমাৰ অৰ্থনৈতিক দিশটোত আমাৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত নগাঁৱৰ বহুত বেছি পটেনচিয়েল আছে বুলি মই ভাবোঁ হয় ছাৰ খুব ধুনীয়া ছাৰ আৰু আশা কৰোঁ আমাৰ নগাঁওবাসীৰ ৰাইজে এই উত্তৰসমূহৰ দ্বাৰা নিজকে অনুপ্ৰাণিত কৰি ছাৰে কোৱা এই দিশসমূহত যদি নিজকে আগৰণুৱা কৰি পেলাই আগবাঢ়োঁ তেন্তে নিশ্চয় আমিও এটা খ্যাতিৰে গন্তব্যস্থানৰ দিশে আগবাঢ়িব পাৰিম ছাৰ আপুনি এটা কথা ক'লে যে যিটো ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হৈ আছে মই ছেমি কণ্ডাক্টৰৰ বিষয়ে জাগিৰোড কলেজৰ প্ৰিন্সিপাল ছাৰ ভৱেন নেওগ ছাৰৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ তেখেতে যিমানখিনি কৈছিলে তাৰ পৰা মোৰ খাদ্য অনুসৰি যিমানখিনি বুজি পাইছিলোঁ মই এতিয়া আপোনাৰ পৰা এটা কথা গম পালোঁ যে এতিয়া 20,000 মানুহে তাত মকৰল পাব নগাঁৱৰে হওক বা তাতকৈ বেছি পাব হয়তো বেছি হ'ব তাতকৈ বেছি পাব প্ৰথমতে 15,000 আহিব হয় আৰু তেওঁলোকৰ পৰ্যটনস্থল হিচাপে আমাৰ নগাঁৱৰ পৰা যিহেতু বহুত 45 মিনিট দূৰত্ব ছাৰ আমাৰ নগাঁৱৰে সমীপৱৰ্তী শিলঘাট নামৰ এটা জেগা আছে আৰু শিলঘাটত এটা মৰাপাট কল আছিলে আগতে আৰু ছাৰ এতিয়া বৰ্তমান সেইটো ইমান সক্ৰিয়ভাৱে কাৰ্যক্ষম হৈ থকা নাই আৰু শিলঘাট এটা পৰ্যটনৰ ঠাইও তাতে মানে আহোম স্বৰ্গদেউসকলে বনোৱা মা কামাখ্যাৰ ধামো আছে গতিকে ছাৰ এই বস্তুটোক উন্নীতকৰণ কৰি পেলাই শ্বিপিং বা মানে আমাৰ পানীৰে নাৱৰ
চলাচলৰ আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰে দেখোন কৰি আছে এইটো আচ্ছা আচ্ছা হয় মই আপোনাৰ মুখৰ পৰা কনফাৰ্ম হৈ পেলাই বহুতেই ভাল লাগিলে ছাৰ গোটেই অকল সেইটো বুলি নহয় গোটেই ব্ৰহ্মপুত্ৰখন কৰি আছে হয় এতিয়া এটা ৱাটাৰৱে এটাৰ কথা তেওঁ পৰিকল্পনা কৰি আছে আৰু আমাৰ এজন কেন্দ্ৰীয় স্তৰত আমাৰ দুজনকৈ আমাৰ মন্ত্ৰী আছে আৰু সেইকেইজন ব্যক্তিয়ে মই ভাবোঁ যে ঠিক আছে তেওঁলোকৰ পৰিসৰ বহুত ডাঙৰ গোটেই এতিয়া ভাৰতবৰ্ষৰ এইত ভাবিব লাগিব কিন্তু তেওঁলোক এজন অসমীয়া আৰু তেওঁলোকে অসমৰ কাৰণে কৰিব হয় আমি আশাবাদী ছাৰ এইখিনিতে আমাৰ নগাঁৱতে কেইবাখনো নদী আছে এতিয়া আমাৰ এখন কলং আৰু লগতে আৰু অকণমান আগুৱাই গ'লে সোণাই বুলি এখন আছে ছাৰ আমি সোণাই নদীৰ সমীপৱৰ্তী এলেকাসমূহত যদি চাওঁ তাত অবৈধভাৱে বহুত কিছুমান চৰকাৰী মাটিত মানে অবৈধভাৱে বহুতে অসমৰ বহুত জেগাতে অবৈধভাৱে মানে মাটি দখল কৰি পেলাই আপোনাৰ নদীৰ ব্যাসাৰ্ধ হ্ৰাস কৰি পেলাইছে আৰু নদীত এতিয়া পানী নাইকিয়া নিচিনা অৱস্থা গতিকে ছাৰ ভৱিষ্যতলৈ আমাৰ এই নদীসমূহক পুনৰ উজ্জীৱিত কৰি তুলিবৰ বাবে খনন কাৰ্যই হওক বা সেই তেনেকুৱা দখলসমূহক আমি উচ্ছেদ কৰি দেখিছে নহয় এতিয়া কি হৈ আছে হয় ছাৰ হ'ব ছাৰ আমি আপুনি হৈ আছে দেখিছেনে হৈ আছে ছাৰ হয় দেখিছোঁ ছাৰ খালি নগাঁৱত আমি কি কৰি আছোঁ এটা কথা যে আমি ধৰি লওক প্ৰতিটো বস্তু সুপৰিকল্পিতভাৱে আমি কৰিম হয় ছাৰ যিসকল ব্যক্তিয়ে চৰকাৰী মাটি দখল কৰিছে আমি তেওঁলোকক নটিচ দিছোঁ তেওঁলোকক আমি ওলাই যাবলৈ সময় দিছোঁ কোনোবাই এমাহ বিচাৰিছে এমাহ দিছোঁ আমি গৈ চিধা বুলডোজাৰ চলাই দিয়া নাই কিন্তু এটা কথা আমি মানিবই লাগিব যদি চৰকাৰী মাটি হয় সেইটো চৰকাৰী মাটি আৰু সেই চৰকাৰী মাটি ক'ৰবাত দেখিলে মই কাকো আঙুলি টিয়াই কোনোবাই কৰিছে বুলি মই ক'ব নিবিচাৰোঁ কিন্তু কোনোবাই যদি কৰিছে সেইটো যোনেই নহওক লাগিলে যদি চৰকাৰী মাটি তেনেধৰণে কৰিছে সেইখিনি মাটি তেনেধৰণে দখল কৰিব নাপায় আৰু সেইখিনি কিছুমান ভাল কামৰ কাৰণে আমি প্ৰয়োগ কৰিব লাগিব আৰু নতুন প্ৰজন্মৰ কাৰণে ধৰি লওক আজি যিটো আমাৰ গ্ল'বেল ৱাৰ্মিং হৈছে বা আমাৰ গোটেই পৃথিৱীতে আজি ধৰি লওক যোনটো এটা পৰিৱেশৰ সৃষ্টি হৈছে সেই তাত আমি গছ গছনি বেছিকৈ ৰুব লাগিব গছ গছনি কাটি যদি আমি তাত ঘনবসতি যদি বেছি বাঢ়ি যায় তেতিয়াহ'লে কি হ'ব সেইটো তাৰ পৰিণাম খুব বেয়া হ'ব আৰু এইটো আমি আজিৰ দিনটোত যিটো গতিত গৰম বাঢ়িছে এইটো আমি সকলোৱে কিবা এটা বস্তুত য'ত আমি আজিৰ সভ্যতাই কিছুমান ভুল কাম যে কৰিছে যাৰ পৰিণাম আমাৰ নতুন প্ৰজন্মই ভুগিবলগীয়া হ'ব এইষাৰ কথা যদি আমি সময়মতে উপলব্ধি নকৰোঁ তাৰ পৰিণাম কিন্তু খুব বেয়া হ'ব সেইকাৰণে সেইটো তাৰ মানে এইটো নহয় যে কাৰোবাৰ মানৱতাবোধ নাই ধুনীয়া কথা কৈছে ছাৰ তাৰ মানে এইটো নহয় যে তাৰ মানৱতাবোধ নাই যদি অবৈধভাৱে কিবা এটা কাম হৈছে অবৈধটো সেইটো অবৈধ সেইটো আমি যিমানে তাক যি নকওঁ অবৈধটো অবৈধ আৰু আমি আশাবাদী ছাৰ আমাৰ নগাঁৱত আপোনাৰ উপস্থিতিয়ে আপোনাৰ মানে সান্নিধ্যই আমাৰ নগাঁওখনক এটা নতুন মানে বাটৰ সূচনা দিব বুলি মই দৃঢ় বিশ্বাসী হ'ব পাৰিছোঁ ছাৰ নগাঁওখনৰ বাবে আপোনাৰ ব্যক্তিগত অনুভৱটো কি যে মই এইটো দিশত মই ৰিটায়াৰমেণ্টৰ আগত বা মই নগাঁৱত থকালৈকে এই দিশটোত মই কটকটীয়া কৰি থৈহে যাম আপোনাৰ ব্যক্তিগত আজিলৈকে অনুভৱটো চৰকাৰী যোনবোৰ আঁচনি প্ৰথম কথা হৈছে মই এজন চৰকাৰী বিষয়া আৰু এজন চৰকাৰী বিষয়া হিচাপে মোৰ গুৰু দায়িত্ব হৈছে যে চৰকাৰী যোনবোৰ আঁচনি সেই আঁচনিবোৰ প্ৰকৃততে যাৰ বাবে প্ৰেৰণ কৰা হৈছে যিসকলৰ বাবে এই চৰকাৰী আঁচনিবোৰ আগবঢ়াই লৈ যোৱা হৈছে সেই উচিত ব্যক্তিজনে বা উচিত সেই জাগা টুকুৰাই যাতে সেই আঁচনিবোৰৰ পৰা লাভান্বিত হয় সমান্তৰালভাৱে আজি আমাৰ যোনবোৰ জ্বলন্ত সমস্যা আজি কিছুমান জেগাত ধৰি লওক পানী পোৱা নাই কিছুমান জেগাত বেছি পানী আজি পানী পোৱা নাই কিয় পানী এটুপি যদি আমি খুৱাব পৰা নাই তাৰমানে জল জীৱন মিছনৰ আমাৰ যোনটো আছিলে যে প্ৰতি ঘৰত আমি পানী দিম সেই পানীখিনি মই সেইখিনিত পোৱাবগৈ লাগিব নহয় জানো চেষ্টা কৰিম পাৰিমেই বুলি মই নকওঁ কিন্তু চেষ্টা নিশ্চয় কৰিম আৰু এতিয়া ড্ৰাগছৰ যোনটো সমস্যা আছে সেইটোত একেদিনাই যোনটো এটা এনে গোটেই পৃথিৱীজোৰা যোনটো সমস্যা সেইটো মই অকলশৰীয়াকৈ কিবা এটা কৰিম একেকোবেই কৰি দিম বুলি ক'লে ভুল হ'ব কিন্তু যোনবোৰ দিশত আমি কৰিব পাৰিম
মই যেতিয়া মই অলপ দেৰি আগতে আপোনাক কৈছোঁ আমাৰ সমাজ কল্যাণ বিভাগৰ লগত মিলি আমাৰ পুলিচ প্ৰশাসনৰ লগত মিলি আমি কিছুমান কাম কৰিব পাৰিম অলপ হ'লেও আমি ৰাইজৰ মাজত কাইলৈ যোনখিনি দুষ্কৃতিকাৰী আছে তেওঁলোকে বিক্ৰী কৰিবলৈ চেষ্টা কৰিব কিন্তু ৰাইজে যদি তাৰ প্ৰত্যাখ্যান যদি কৰে মই আকৌ কৈছোঁ আপোনাৰ কৰ্কট ৰোগৰ লগত ৰোগীসকলৰ লগত যিহেতুকে আমি কাম কৰোঁ আজিৰ দিনটোত অসমত ধপাত সেৱনৰ বাবে এটা অত্যন্ত এটা এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে য'ত ধৰি লওক মুখগৰ্ভৰ কৰ্কট ৰোগ ধপাত সেৱনৰ বাবে হয় বুলি বৈজ্ঞানিক আপোনাৰ পদ্ধতিৰে এইখিনি কথা কোৱা হৈছে যে এইটো চাইণ্টিফিকেলি এইটো প্ৰুভ কৰা হৈছে যে অকল কৰ্কট ৰোগেই নহয় যদি আপুনি ধপাত সেৱন কৰে কোনোবাই যদি ধপাত সেৱন কৰে যে নানান ধৰণৰ ৰোগ তেওঁৰ হ'ব পাৰে এতিয়া সেই কথাটোত এই ড্ৰাগছৰ ক্ষেত্ৰত আমি যোনটো আমি টোবেকৰ ক্ষেত্ৰত কৰিছোঁ যোনটো ধপাতৰ ক্ষেত্ৰত কৰিছোঁ এই আজিকালি ল'ৰা ছোৱালীবোৰ চাওকচোন আগতে যেনেকৈ কলেজত যোৱাৰ লগে লগে চিগাৰেট এটা খাই খুব নিজকে মানে ল'ৰা বুলি ভাৱ হৈছিলে আজিকালি কিন্তু ল'ৰাবিলাক জিমলৈ যায় আজিকালি চিগাৰেটৰ বিক্ৰী একেবাৰে কমি গ'ল আগতে যদি আপুনি চায় কিয় ITCৰ নিচিনা ডাঙৰ ডাঙৰ কোম্পানীয়ে আগতে যেতিয়া চিগাৰেট বনাইছিল তেতিয়া লাহে লাহে তেওঁলোকে ডাইভাৰ্চিফাই কৰি পেলাই হোটেল চোটেল খুলিবলৈ ধৰিছে তাৰ মানে কি এই প্ৰভাৱটো ক'ত পৰিছে এই ৰাইজে বা বহুতো দল সংগঠন ব্যক্তিয়ে ইত্যাদিয়ে তেওঁলোকৰ জীৱনজোৰা সাধনাৰ জৰিয়তে এনেধৰণৰ এটা পৰিৱৰ্তনৰ সৃষ্টি হৈছে মই ভাবোঁ যে ড্ৰাগছৰ ক্ষেত্ৰতো কাইলৈ যদি ৰাইজৰ মাজত এইখিনি কথা আমি বিলাই দিব পাৰোঁ নতুন প্ৰজন্মই কোনোবা এদিন নহয় কোনোবা এদিন নিজেই ক'ব যে আমি এনেকৈ বৰবাদ হৈ যাব নিবিচাৰোঁ আমি এনেকৈ নিঃশেষ হৈ যাব নিবিচাৰোঁ সেই ক্ষেত্ৰত আমি কাম কৰিব লাগিব খুব সুন্দৰ খুব সুন্দৰ সাংস্কৃতিক দিশটোত মই নিজে যিহেতুকে সংস্কৃতিৰ লগত খুব জড়িত যিখিনি পাৰোঁ নগাঁৱৰ ৰাইজৰ লগত মিলি পেলাই একেলগে তেওঁলোকৰ পৰা শিকিম বহুত কথা আৰু মোৰ শিকিবলৈও বহুত আছে ধৰি লওক তো তেওঁলোকৰ পৰা শিকি গুৰুজনাৰ আশীৰ্বাদ সদায় আছে নগাঁৱৰ ওপৰত অকণমান বেছিকৈ আছে বুলি মই ভাবোঁ সেইকাৰণে ধৰি লওক সেইবিলাককে কৰিম বৰ ডাঙৰ কিবা এটা কৰিম বুলি ধৰি লওক আশা বহুত আছে আৰু আৰম্ভণিতে কৈছোঁ যে কথাৰে নহয় বন্ধু কামতহে পৰিছোঁ চেষ্টা কৰিম একজেক্টলি ছাৰ মই অনুভৱ কৰিব পাৰিছোঁ আৰু আপুনি কৰি দেখুওৱা পাছতহে ক'ব যে মই এইটো কৰিলোঁ তাৰ আগত আপুনি সদায় আমাক আশা এটা দিছে আৰু আমিও ছাৰ দৃঢ় বিশ্বাসেৰে আশাবাদী যে কিবা এটা যে পৰিৱৰ্তন হ'ব 100% চিয়'ৰ কাৰণ আমি নিকটৱৰ্তী আমাৰ মৰিগাঁৱতে দেখিছোঁ আপোনাৰ দ্বাৰা আজি মৰিগাঁৱত ক্ৰাইম ৰেট নাইকিয়াই হ'ল বুলি বহুতে কয় বহুখিনি ক্ৰাইম ৰেট নাইকিয়া হৈ গ'ল ক্ৰাইম কৰিবলৈ মানুহে চিন্তা কৰা হ'ল ছাৰ মই এইখিনিতে মই এটা প্ৰশ্ন মই আগতে মই সুধিছোঁ MLA সুধিছোঁ কিন্তু মই ছেটিছফাইড হোৱা নাই আপোনাৰ পৰা মই জানিব বিচাৰোঁ ছাৰ আমি শুনিবলৈ পাইছোঁ যে পুলিচে যদিহে নিজৰ দায়িত্ব কৰ্তব্য সুশৃংখলিত ৰূপত পালন কৰে তেন্তে বেজি চোৰ এটাও সাৰি যাব নোৱাৰে তেনেস্থলত ছাৰ আজি ড্ৰাগছ আহি পেলাই আমাৰ নগাঁৱৰ উলিয়াই গ'লে মই য'ত থাকোঁ আমাৰ তাত উলিয়াই গ'লেও পোৱা যায় আজিকালি সৰু সৰু ক্লাছ 9-10 ল'ৰা ছোৱালীয়ে ড্ৰাগছৰ কবলত পৰি পেলাই ছাৰ নিজৰ প্ৰাণ হেৰুৱা পৰ্যন্ত ঘটনা সংঘটিত হৈছে এইটো বহুত এটা দুখৰ কথা গতিকে ছাৰ আমি ক'ত মানে আমাৰ পুলিচ বা প্ৰশাসন ক'ত মানে আমাৰ দুৰ্বলতাটো ক'ত যে যোনখিনিৰ দ্বাৰা ড্ৰাগছ আহি পেলাই আজি আমাৰ উলিয়াই গ'লে সোমাই যাবলৈ পাৰিছে আৰু একাংশ মানুহে মত প্ৰকাশ কৰে যে ইয়াৰ ক্ষেত্ৰত পলিটিক্সেও মানে পলিটিকেলি পাৱাৰ পাই পেলাইহে এনেকুৱা এটা কৰ্ম সংঘটিত হৈ আছে বুলি বহুতে নিজৰ মত প্ৰকাশ কৰে কিন্তু ছাৰ আপুনি এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে আপোনাৰ ব্যক্তিগত অনুভৱটো আৰু আমাক যদি এটা এচিউৰেঞ্চ দিয়ে যে ভৱিষ্যতলৈ আমাৰ নগাঁওখনৰ এই নৱপ্ৰজন্মসমূহক এনেকুৱা কিছুমান মাৰাত্মক কাৰণৰ পৰা যদিহে ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত এটা এচিউৰিটি দিয়ে তেতিয়াহ'লে মোৰ লগতে হাজাৰ হাজাৰ মানুহ হাজাৰ হাজাৰ অভিভাৱকো আপোনাক বহুতেই মানে আশীৰ্বাদ প্ৰদান কৰিব মানৱতাৰ হিচাপে ডাঙৰীয়া চাওক মই এজন অত্যন্ত প্ৰেক্টিকেল মানুহ হয় ছাৰ মই কি কৰিব পাৰোঁ আৰু কি কৰিব নোৱাৰোঁ মই খুব ভালকৈ জানো হয় ছাৰ সেইকাৰণে যোনটো নোৱাৰোঁ সেইটো মই কেতিয়াও কাকো আশ্বাস নিদিওঁ হয় ছাৰ এতিয়া আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ মই অকণমান এটা বেলেগ এটা দিশলৈ যাব লাগিব হয় এই পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল পুলিচ আটাইতকৈ দক্ষ পুলিচ কাক কয় ইণ্টাৰপল হয়নে অ'কে ইণ্টাৰনেশ্যনেল পুলিচিংটো যোনটো আৰু তেওঁলোকৰে মাজত আজি আপুনি জাৰ্মানী বা আমেৰিকাৰ কিছুমান ষ্টেট বা ইংলেণ্ড সেইবিলাক জেগাৰ
পুলিচবিলাকৰ হাতত ট্ৰেইনিঙো বহুত বেছি হয় বা তেওঁলোকৰ হাতত ইকুইপমেণ্টটো বহুত বেছি আছে বুলি কয় আজি তেওঁলোকৰ তাত ড্ৰাগছৰ যোনটো প্ৰকোপ হয় সেই প্ৰকোপটো ভাৰতবৰ্ষতকৈ হয়তো অলপহে কম হয় দ্বিতীয়তে যোনবোৰ আমাৰ চাউদি আৰবত যোনবোৰ আপোনাৰ চাউদি আৰব মই লওঁ বা আৰেবিয়ান কাণ্ট্ৰিজ বুলি আমাৰ যোনটো আৰব দেশৰ যোনবোৰ সেই এলেকাটোৰ যোনবোৰ যেনে আমি ইৰাণ লওঁ ইৰাক লওঁ চাউদি আৰবিয়া লওঁ আমি ডুবাই লওঁ য'ত ড্ৰাগছ লৈ যদি কোনোবা সোমায় চিধা মূৰ কাটি দিয়ে হয় ফাষ্ট ট্ৰেক কোৰ্ট হয় তাতো ড্ৰাগছ লৈ মানুহ সোমাই গৈছে হয় সেইকাৰণে মই ভাবোঁ যদি আমি আমাৰ পুলিচ প্ৰশাসনক যদি আমি আঙুলি টুৱাই কওঁ যে তেওঁলোক থমকি ক'ৰবাত ৰৈ গৈছে এইটো ভুল হ'ব যদি পৃথিৱীৰ কোনো এখন জেগাই এনেকৈ ক'ব পাৰিলেহেঁতেন বুজিছেনে আৰু এই ড্ৰাগছৰ যোনটো কাৰ্টেল যোনটো যিসকল ব্যক্তি বহু দেশৰ যুদ্ধ ড্ৰাগছ বিক্ৰী কৰি ফাণ্ডিং হৈ আছে বুজিছেনে আৰু তেওঁলোকৰ এনেকুৱা ধৰণৰ এটা যদি আমি এতিয়া আমি গল্ডেন ট্ৰাইংগলটোৰ কথা যদি আমি কওঁ য'ত যোনবোৰ জেগাৰ পৰা ড্ৰাগছ আহে আৰু কেনেকৈ লৈ আহে সেই তাত আপুনি ইয়াত ধৰি লওক ড্ৰাগছৰ মানুহ এজনক ধৰিলে আপুনি ডিমাপুৰ গৈ পোৱাৰ পিছত বা মণিপুৰ গৈ পোৱাৰ পিছত আৰু তেওঁ মানুহজনক নাপায় তাৰ আগলৈ আপুনি আগবাঢ়ি যাব নোৱাৰে আৰু সেইকাৰণে এটা প্ৰত্যাহ্বান যোনটোৰ গোটেই পৃথিৱীয়ে যাৰ সন্মুখীন হ'বলগীয়া হৈছে সেইটোত তেওঁলোকে আজি যদি এটুকুৰা জেগা আপুনি ধৰি লওক এতিয়া পুলিচে যেনিবা ধৰিলে কিমানক ধৰিব কাৰণ তেওঁলোকৰ আজি যদি মই দেশখনৰ বা মই সেই দেশকেইখনৰ মই নাম নকওঁ কিন্তু তেওঁলোকৰ যদি আজি গোটেই যুদ্ধৰ সেই তেওঁলোকে ইকুইপমেণ্টবিলাক আপোনালোকে ড্ৰাগছৰ পইচা দি তেওঁলোকে কিনি আছে তেতিয়াহ'লে তেওঁলোকৰ লাগিলে তেওঁলোক মৰি যাব আৰু তেওঁলোকক শিকোৱাই এনেকৈ হৈছে যে তহঁতি ড্ৰাগছ বিক্ৰী কৰিবি আৰু সন্মুখত পুলিচ আহিলে বা কিবা আহিলে মাৰি পেলাবি বা নহ'লে নিজে মৰি যাবি কৰ বুজিছেনে চিনেমাটো দেখা যায় তাৰ ওপৰত তেওঁলোকক ড্ৰাগছ সেৱন কৰিবলৈ শিকাই দিয়া হয় সেইকাৰণে এইখন যুদ্ধ ইমান সোনকালে শেষ হৈ যোৱা যুদ্ধ নহয় এই যুদ্ধখন আমি আকৌ আশাবাদী এইটো নহয় যে সেই বুলি আমি চব এৰি দিম কিন্তু এটা আছে ইটাৰনেল ভিজিলেন্স আমি সদায় আমি সতৰ্ক হৈ থাকিব লাগিব আৰু এই ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যোনটো এনফৰ্চমেণ্ট সেইটো আমি চলাই গৈ থাকিব লাগিব কিছুমান ক্ষেত্ৰত মই গাফিলতি শব্দটো মই কেতিয়াও প্ৰয়োগ কৰিব নিবিচাৰিম কোনো এজন অফিচাৰে নিজৰ কেৰিয়াৰটো বেয়া কৰাটো বেয়া বা হেৰি কৰাটো নিবিচাৰিব কিছুমান ক্ষেত্ৰত হয়তো কিছুমান এক্সেপশ্যন থাকে কোনোবাই হয়তো তেনেকুৱা কিছুমান কাম কৰে কিন্তু মই ভাবোঁ যে এই প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিব লাগিব আৰু নগাঁও জিলাখনত আমি চেষ্টা কৰি যাম আৰু মই ভাবোঁ খুব এটা মই উফাইডাং মাৰি কিবা এটা কথা ক'লোঁ মই অমুকটো কৰি দিম মই কিয়নো মই এজন চৰকাৰী চাকৰিয়াল মই প্ৰেক্টিকেল কথাটো ক'ব লাগিব মই ৰাইজক এনেকুৱা কথা ক'ব নাপায় যোনটো মই কৰিব নোৱাৰোঁ মই আজি ৰাইজক আশ্বাস দিবলৈ মই কৰিলোঁ মই যোৱাৰ আগতে মই ড্ৰাগছৰ এইটো কৰি যাম কিন্তু কাইলৈ মই যোৱাৰ দিনা মই সেই একেখিনি মানুহকে ফেচ কৰিব লাগিব সেইকাৰণে মই অকল এষাৰ কথা ক'ম যে মই চেষ্টা কৰিম প্ৰতিটো দিশত অকল ড্ৰাগছ কিয় প্ৰতিটো দিশত আজি জিলাখনৰ মুৰব্বী হিচাপে মানে প্ৰশাসনিক দিশৰ মুৰব্বী হিচাপে মই প্ৰতিটো ডিপাৰ্টমেণ্টত মই যিখিনি পাৰোঁ মই নগাঁওখন প্ৰশাসনিক দিশটোত চৰকাৰী চাকৰিয়ালসকলৰ দিশটোত মই যেনেধৰণে পাইছিলোঁ তাতকৈ অকণমান হ'লেও এটা উচ্চ মানদণ্ডলৈ মই লৈ যাবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি শুনাও পাইছোঁ আৰু মোৰ নিজৰ এজন শ্ৰদ্ধাৰ শিক্ষাগুৰু কৈছে যে আপুনি অহাৰ পাছৰ পৰা আমাৰ নগাঁৱত যিটো ঘোচ প্ৰথা এই ঘোচ প্ৰথাটোত মানে বহুতে ভয় কৰা হৈছে আৰু মই চাওক নিজে ঘোচ নেখাওঁ আৰু এইটো কথা চাওক মই আপুনি মোৰ ল'ৰাৰ বয়সৰ মই আপোনাক আগত মই এটা সময়ত মই বেয়া কাম কৰিছোঁ লাইফত মই সদায় ধোৱা তুলসী পাত নাছিলোঁ কিন্তু মই
জীৱনৰ এটা সময়ত গৈ মই উপলব্ধি কৰিলোঁ যে এই এনেকুৱা ধৰণৰ টকা পইচাবিলাকৰ একো লাভ নাই। এতিয়া মই সম্পূৰ্ণভাৱে মই এজন নিকা মানুহ, আৰু যেতিয়া আপুনি নিকা হয় তেতিয়াহ'লে আপোনাক ভগৱানে এটা অদ্ভুত ডাঙৰ এটা শক্তি এটা দিয়ে। আৰু দ্বিতীয়ত কি হয়, আমাৰ এইটো চাকৰি এটা কৰিছোঁ, সেই চাকৰিটো মই যিখিনিলৈকে পাৰোঁ মই নিষ্ঠাৰে কৰিবলৈ চেষ্টা কৰিম। আৰু গোটেই মানে মোৰ জিলা প্ৰশাসনৰ পৰা মই যদি এই বুলি কওঁ যে মই নিজে মোৰ চাকৰি জীৱনৰ আৰম্ভণিত বা মই ধৰি লওক এই মিড কেৰিয়াৰ বুলি কয় আমাৰ, মানে মাজ ভাগলৈকে মই একেবাৰে সৎ এজন অফিচাৰ হৈ আছিলোঁ বুলি ক'লে ভুল হ'ব। কৰ বুজিছেনে? হয় হয়। কৰ্কট ৰোগীসকলৰ লগত কাম কৰি মই এটা কথা আপোনাৰ অকণমান দেৰি আগতে কৈছিলোঁ নহয়, মই এটা কথা উপলব্ধি কৰিলোঁ যে কিছুমান বস্তু বা এনেকুৱা ধৰণৰ টকা পইচা আৰ্জন কৰি বহুত মই কিবা এটা কৰি একো লাভ নাই। তাতকৈ শান্তিত যদি মই জীয়াই থাকিব পাৰোঁ সেইটো বেছি ভাল। সেইকাৰণে মই অদ্ভুত কিবা এটা কৰিব পাৰিম বুলি ক'লে চাওক, আজি এইখিনি কথা ক'লে এতিয়া ধৰি লওক মোক বহুত মানুহে কয় যে আপুনি ইমান ভাল মানুহ, ইমান এনেকুৱা মানুহ, কিন্তু মই এই ভাল আৰু আজিকালি মানুহ হিচাপে জীয়াই থকা মোৰ বহুতো কিমান চাগে দোষ আছে যোনবোৰ ৰাইজে নাজানে, হয়নে নহয়? সেইকাৰণে মই আপোনাৰ আগত মই এটা ধৰি লওক এটা বেলেগ এটা ফ্ৰণ্ট এটা দিম, মই এটা বেলেগ ধৰণৰ কথা এটা ক'ম, আৰু মই মোৰ যোনখিনি ভুল আছে হয়তো মই নজনাকৈও মোৰ বহুত ভুল আছে, আৰু এসময়ত মই যোনখিনি ভুল কৰিছিলোঁ সেই ভুলখিনি যাতে মই আৰু নকৰোঁ সেইখিনি মই অনুতাপ কৰি মই মোৰ জীৱনটো সংশোধন কৰিবলৈ মই চেষ্টা কৰিছোঁ। কিমান দূৰ মই সফল হৈছোঁ মই নাজানো, কিন্তু চৰকাৰী চাকৰিত এটা যোনটো মোৰ প্ৰাপ্য নহয় সেই প্ৰাপ্যখিনি মই নোলোৱাকৈ থাকিবলৈ মই চেষ্টা কৰোঁ। কথাটো বুজিছেনে? আৰু সেই বস্তুটোৱে কি হয়, নগাঁও জিলা প্ৰশাসনৰ পৰা যে মই সম্পূৰ্ণভাৱে সেইটো শেষ কৰি দিব পাৰিম সেইটো নহয়, বা মোৰ সেইটো উদ্দেশ্যও নহয়, কিন্তু কাইলৈ মই এজন মানুহক সেইষাৰ কথা ক'ব পাৰিব লাগিব। কাইলৈ যদি মই সেই কোনোবা এজনক কিবা এটা কথা কওঁ, মই নিজে কিবা এটা কাম কৰি থাকিম আৰু বেলেগ এজনক মই খুব নীতি বচন দিম, সেইটোতো নহ'ব নহয়। খুব সুন্দৰ ছাৰ। এইখিনিতে ছাৰ মোৰ এটা কথা মনত পৰিলে, কনফুচিয়াছ নামৰ এজন চাইনিজ ফিলচফাৰ আছিলে। কনফুচিয়াছ, লাউৎজু বুলি কয়। কনফুচিয়াছক এবাৰ সোধা হৈছিলে যে প্ৰকৃততে ভাল মানুহ কোনজন আৰু বেয়া মানুহ কোনজন। তেতিয়া কনফুচিয়াছে উত্তৰত কৈছিলে বোলে যিজন মানুহক সমাজৰ ভাল মানুহখিনিয়ে ভাল বুলি কয় আৰু বেয়া মানুহখিনিয়ে বেয়া বুলি কয় সেইজনহে প্ৰকৃততে ভাল মানুহ। ছাৰ, আৰু মই আপোনাৰ লগত এই কৰোঁ, কিন্তু মই নিজকে ভাল বা বেয়া বুলি মানে শুনক, এটা যে কথা আছে নহয়, there is nothing good or bad, thinking makes it so, right? কিন্তু সেইখিনিতে বেড এটা বস্তু এটা আছে। বেডটো হৈছে কি, আমাৰ দেউতাই কোৱা মতে মোৰ এনেকুৱা এটা কাম যোনটো কৰিলে বেলেগ এজন মানুহৰ এটা ওলায়, সেই আহটোৰ পৰা কিন্তু আপুনি সাৰি যাব নোৱাৰে। আপুনি হাজাৰ চালাক হওক, কোনোবা নহয় কোনোবা এদিন সেই আহটো কিন্তু আপোনাক মানে আপুনি দৌৰি গৈ আছে নহয়, আপোনাক আগবাঢ়ি ওলোটাই আপোনাক খামোচ মাৰি ধৰি ল'ব। সেইটো পৰাপক্ষত কৰিব নালাগে। ছাৰ, একৰ্ডিং টু ভাগৱত গীতাটো কোৱা হৈছে যে কাৰ্মা ৰিটাৰ্ণছ বুলি এটা কথা আছে নহয়। ছাৰ, মই চাইণ্টিফিকেলি আৰু স্পিৰিচুৱেল চাইক'ডাইনামিক্সটো মই খুবেই ভাল পাওঁ, আৰু তাতো এটা কথা গম পাইছোঁ ছাৰ যে শক্তিক কেতিয়াও উৎপন্ন কৰিব নোৱাৰি, চায়েন্সে কয়, এনাৰ্জি কেন নাইদাৰ বি ক্ৰিয়েটেড নৰ বি ডিষ্ট্ৰয়ড। গতিকে আমি এনেকুৱা এটা কৰ্ম কেতিয়াও কৰিব নালাগে যিটো কৰ্মই যিহেতু সেই তাৰ প্ৰতিফলটো আহিবই, গতিকে এনেকুৱা এটা কৰ্ম কেতিয়াও কৰিব নালাগে যিটো কৰ্মই আনক দুখ দিয়ে বা আনৰ জীৱনৰ অহিতাৰ্থ। কিন্তু সমান্তৰালভাৱে আৰু এটা কথা আছে, মই বৰ ভাল আৰু আপোনালোক বৰ বেয়া, সেইটো হ'ব নালাগে। মই ঠিক আছে, মই মোৰ জীৱনটো যেনেধৰণে নিয়ন্ত্ৰণ কৰিছোঁ মই কৰিছোঁ, কিন্তু মই কাকো ভেলিউ জাজমেণ্ট মই দিব নোৱাৰোঁ যে এইটো ভাল এইটো বেয়া। কোনোবা এজনে কিবা এটা কাম কৰিছে, তেওঁ কৰিছে, সেইটো তেওঁৰ কৰ্ম, আৰু সেইকাৰণে নিজকে বৰ বেছি ভাল বুলি ভবাটো
সেইটো বেয়া কিন্তু যে মই বিৰাট ভাল মানুহ বাকীবোৰ চব বেয়া মানুহ মই অকল মই ভাল কাম কৰোঁ মই কিমান চাগে বেয়া কাম কৰোঁ ৰাইজে নাজানে বা হয় বুজিছেনে সেইকাৰণে সেই বস্তুটোত আৰু মানুহ মাত্ৰেই ভুল বহুতেই কৰে সেইকাৰণে ভেলু জাজমেণ্ট নিদিয়াকৈ আমি নিজৰ জীৱনটো সুন্দৰ কৰিবলৈ চেষ্টা কৰিব লাগে বেলেগে কি কৰিছে নাই কৰা সেইটোত বৰ বেছি গুৰুত্ব দিব নাপায় খুব সুন্দৰ আৰু বহুতেই ভাল লাগিছে আপোনাৰ কথাসমূহে মোৰ মনটোত মানে এনেকুৱা এটা ক্ৰিয়া কৰিছে যেন মই নিজৰ কিছুমান বস্তু নিজতে অনুভৱ কৰি আছোঁ বহুতেই ভাল লাগিছে ছাৰ যিহেতু আপুনি হেল্থ ছেক্টৰৰ কথা কৈ আছে ছাৰ আমি এটা কথা জানো যে যিবিলাক মেডিকেল ৱেষ্ট এই মেডিকেল ৱেষ্টসমূহক ইনচিনাৰেশ্যন প্ৰচেছৰ দ্বাৰা ডিকম্প'জ কৰা হয় আৰু আমাৰ নগাঁৱত ইনচিনাৰেশ্যন প্ৰচেছ ক'ত আছে বা ইনচিনাৰেটৰ সেই মেচিনটো ক'ত আছে তাক কোনে ছুপাৰভাইজ কৰে তাক কেনেকৈ কোনে তাক ছুপাৰভাইজ কৰি পেলাই এই বস্তুখিনি চলাই আছে যিহেতু আমাৰ নগাঁৱত চৰকাৰীভাৱেই হওক বা বেচৰকাৰীভাৱেই হওক বহুবিলাক চিকিৎসা প্ৰতিষ্ঠান আছে গতিকে এই ক্ষেত্ৰত ছাৰ আজিলৈকে আমি অজ্ঞাত কোনো ডক্টৰক সোধোতে কেতিয়াবা কৈছিলে যে এইবিলাক NGO মানে কালেকশ্যন কৰে কৰি পেলাই গুৱাহাটীলৈ লৈ গৈ পেলাই তাত ডিকম্প'জ কৰে তেনেকৈ কিছুমান আমি নিউজ পাওঁ বা তথ্য পাওঁ কিন্তু কিমান দূৰ সত্য সেইটো ইমান এটা সবিশেষ নাজানো ছাৰ আপোনাৰ উপস্থিতিয়ে আগন্তুক পৰ্যায়ত আমাৰ নগাঁৱৰ যিবিলাক মেডিকেল ৱেষ্ট হয় এই ৱেষ্টবোৰ যাতে ইনচিনাৰেশ্যন প্ৰচেছৰ দ্বাৰা ধুনীয়াকৈ ডিকম্প'জ কৰি পেলাই এখন প্ৰদূষণমুক্ত নগাঁও হয় তাৰ বাবেও যাতে আপুনি এটা দৃষ্টি নিক্ষেপ কৰে ইনচিনাৰেশ্যন আজিৰ দিনটোত ইনচিনাৰেশ্যনৰ যোনটো পদ্ধতি হয় সেইটো অত্যন্ত ছফিষ্টিকেটেড আৰু যোনবোৰ ইনচিনাৰেটৰ এসময়ত আমাৰ মেডিকেল ৱেষ্টবিলাক ইনচিনাৰেট কৰিবলৈ বা জ্বলাবলৈ কিন্তু আছিলে আজিকালি সেইবোৰ প্ৰয়োগ কৰা নহয় তাৰ বাবে ফ্ৰেছ এয়াৰ নামৰ এটা কোম্পানী আছে সেই ফ্ৰেছ এয়াৰ নামৰ কোম্পানীৰ লগত কিছুমান চৰকাৰী হস্পিটেলে এটা চুক্তি কৰিছে আৰু সেই চুক্তি কৰি পেলাই তেওঁলোকে এই ৱেষ্টবিলাক লৈ যায় কিন্তু আজিৰ দিনটোত সৰহসংখ্যক আমাৰ নগাঁও বা অসমৰ বা গোটেই ভাৰতবৰ্ষৰ সৰু সৰু জেগাত যোনবোৰ হস্পিটেল আছে তেওঁলোকে এটা ডাঙৰ পিট এটা বনায় যাক ডিপ বাৰিয়েল পিট বুলি কয় আৰু তাত 3টা বেলেগ বেলেগ ধৰণৰ ভাগ থাকে আজি ধৰি লওক আপোনাৰ চিৰিঞ্জবিলাক য'ত আছে সেই চিৰিঞ্জবিলাক বেলেগ ধৰণে কৰিব লাগিব সেইটোত সৰু এটা এনেকুৱা এটা বাকচৰ নিচিনা তেনেকুৱা ইনচিনাৰেটৰ এটা সৰু এটা থাকে যোনটো দি পেলাই সেই তাত সেইটো খটকৈ মাৰি পেলাই বেকা কৰি দিব লাগে বা সেইটো অকণ পোৰ খায়ো যায় আৰু সলিড ৱেষ্ট বুলি আমাৰ যোনটো কয় সেই সলিড ৱেষ্ট মই অতি গৌৰৱেৰে কওঁ যে সমগ্ৰ অসমৰ ভিতৰত RDF প্লেণ্ট অকল নগাঁৱত আছে আমাৰ যোনখন ডাম্পিং গ্ৰাউণ্ড আছে সেই ডাম্পিং গ্ৰাউণ্ডত আজি কেইদিনমানৰ আগতে আজি গুৱাহাটীতো যোনটো নাই সেইটো নগাঁৱত আছে খুব সুন্দৰ আৰু মেডিকেল ৱেষ্টৰ ট্ৰিটমেণ্টটো বেলেগ ধৰণেৰে হয় আৰু সেইটোৰ বাবে আমি ডাঙৰ এটা ইনচিনাৰেটৰ ইয়াত বহাবলৈ যোনটো সিমান টকা খৰচ কৰাৰ প্ৰয়োজন নাই যদি হস্পিটেলবিলাকক ফ্ৰেছ এয়াৰৰ লগত এটা কণ্ট্ৰেক্ট কৰি ফ্ৰেছ এয়াৰে যোনটো পইচা লয় তেনে ফ্ৰেছ এয়াৰে সুন্দৰকৈ সেই বস্তুটো ইনচিনাৰেট কৰে সেইটো আমি জানো যোনখিনি জাবৰৰ আমাৰ নগাঁৱত উৎপাদন হয় সেইখিনি প্ৰথম কথা ৰাইজে শিকিব লাগিব যে তেওঁলোকে পৃথককৈ যিখিনি মাটিৰ লগত বায়'ডিগ্ৰেডেবল বুলি যাক কয় সেইখিনি এটা বেলেগ ডাষ্টবিনত আৰু বেলেগ এটা ডাষ্টবিনত আমাৰ সেই মৰ্টনৰ কাগজবোৰ দৰৱৰ খোলাৰ পিছত সেই কাভাৰটো ভঙা কাপ প্লেটৰ টুকুৰা লোহাৰ টুকুৰা এই বাকীবোৰ বস্তু এটা ডাষ্টবিনত যদি দিয়ে দিবলৈ যদি আৰম্ভ কৰে তেতিয়াহ'লে কি হ'ব আমাৰ পৌৰসভাই আমাৰ যোনবিলাক গাৰ্বেজ কালেকশ্যন ইউনিট আছে এই এটা কিছুমান NGOক এই দায়িত্বটো দিয়া হৈছে তেওঁলোকে যেতিয়া কালেকশ্যন কৰে নগাঁৱত বহুত জেগাত তেওঁলোকে পৃথককৈ দিয়ে কিন্তু দিয়াৰ পিছত কি হয় আমি আনি পেলাই একেটা জেগাতে পেলাই দিওঁ তেতিয়া বহুত মই ৰাইজৰ লগত কথা পাতিছোঁ তেওঁলোকে এটা প্ৰশ্ন সোধে কিন্তু কি হৈছে যেতিয়ালৈকে আমি নগাঁৱৰ প্ৰতিখন ঘৰে সেই পৃথককৈ জাবৰ নিদিয়ে তেতিয়ালৈকে কিন্তু আমি নগাঁৱক প্ৰকৃততে জাবৰ নিষ্কাশন বা নিষ্পত্তি আমি ভালকৈ কৰিব নোৱাৰিম আৰম্ভণি কৰিব লাগিব ছেগ্ৰিগেশ্যন এট চ'ৰ্চ বুলি কয় আৰু এই ছেগ্ৰিগেশ্যন এট চ'ৰ্চ আমাৰ পৌৰসভাই ইতিমধ্যে তাৰ কেম্পেইন আৰম্ভ কৰি দিছে আৰু বহুত ৱাৰ্ডত সেইটো কৰিছেও এতিয়া এই আমাৰ সুন্দৰ এই ডাম্পিং গ্ৰাউণ্ডখনত যোনটো আমাৰ ইউনিট হ'ল সেই ইউনিটটো আপুনি যদি যায় তাত আপুনি দেখিব সুন্দৰকৈ কেনেধৰণেৰে
যোনখিনি বায়'ডিগ্ৰেডেবল যোনখিনি বস্তু আছে সেইখিনি কেনেকৈ পৃথক কৰা যাব আৰু বাকী শুকান যোনখিনি জাবৰ আছে সেইখিনিত যোনবোৰ বস্তু বিক্ৰী কৰিব পাৰে সেই বস্তুখিনি আপুনি লাখ টকাৰ বিজনেছ সেইটো কেনেধৰণে কৰিব সেই বস্তুটো নগাঁৱে সমগ্ৰ অসমৰ ভিতৰত প্ৰথমবাৰ বাবে নগাঁও পৌৰসভাই এই কামভাগ হাতত লৈ সম্পন্ন কৰি দেখুৱাই দিছে এতিয়া নগাঁওবাসী ৰাইজৰ এই দায়িত্ব যে এই মেচিনটো ভালকৈ চলিবলৈ তেওঁলোকে দিব নে নিদিয়ে যেতিয়ালৈকে তেওঁলোকে গোটেইখিনি জাবৰ এটা বাকচত পেলাই মানে সেই চাহপাতৰ সেই চাহপাতখিনি সেই কণীৰ চুকুৰাবোৰ সেই মাংসৰ সেই হাড়বিলাক তাৰপিছত লাও কটাৰ পিছত লাওৰ বাকলিখিনি দৰৱৰ বাকলি তাৰপিছত আপোনাৰ কাগজ তাৰপিছত এই গোটেই বস্তুবোৰ একেলগে মিলাই পেলাই যেতিয়ালৈকে দিয়ে তেতিয়ালৈকে কিন্তু এখন জিলা বা এখন ৰাজ্য কেতিয়াও জাবৰ মুক্ত হ'ব নোৱাৰে সেইকাৰণে মই এই ক্ষেত্ৰত কেম্পেইন এটা আৰম্ভ কৰিছোঁ মই আশাবাদী আমি এবছৰৰ ভিতৰত এতিয়া আমি এবাৰ 15 আগষ্টত আমি যোনটো ৱাৰ্ডে কৰিব আমি 1 লাখ টকা আমি এটা এৱাৰ্ডো ঘোষণা কৰিছোঁ আৰু সেইমতে আৰু নগাঁৱৰ ৰাইজ সজাগ আৰু সচেতন ৰাইজ আৰু ইমানখিনি যেতিয়া আমি পৌৰসভাৰ ক্ষেত্ৰত আমি ইমানখিনি যেতিয়া আগবাঢ়ি গ'লোঁ অসমৰ ভিতৰত আমি গৌৰৱেৰে ক'ব পাৰোঁ যে প্ৰথম MRF ইউনিটটো আমাৰ হৈছে সেইকাৰণে এতিয়া সেইটোক আমি নগাঁওবাসী ৰাইজে একেলগে মিলি পেলাই সক্ৰিয় কৰিব লাগে আৰু আগন্তুক দিনত আমি স্বচ্ছ সাৰ্ভেক্ষণ যেতিয়া হয় এই সাৰ্ভেক্ষণত আমি নগাঁও ভাৰতবৰ্ষৰ শীৰ্ষস্থলৰ টাউনবিলাকৰ ভিতৰত নাম্বাৰ 1 নহ'লেও আমি এতিয়াতো বহুত তলত আছোঁ আমি প্ৰথম 10টাৰ ভিতৰত আহোঁচোন আৰু আমি নগাঁও মই আপোনাক মানে অতি গৌৰৱেৰে কওঁ যে আজি কিন্তু আমি কৰোঁ বুলি ক'লে নগাঁৱে কৰিব পৰা অৱস্থাত আছোঁ খুব সুন্দৰ আৰু ছাৰ আপুনি থাকিলে নিশ্চয় আমি পাৰিম আৰু আমাৰ আমি মিলি কৰিম মই অকলশৰীয়াকৈ চব কোনে একো কৰিব নোৱাৰে আমি মিলি পেলাই কৰিম আমাৰ গোটেইখিনি এটা টীম এটা সুন্দৰকৈ আমি গঢ়িম আৰু মিলি পেলাই আমি কাম কৰিম ছাৰ এটা বিশেষ এটা সমস্যা আমি দেখিবলৈ পাওঁ যে ই ৰিক্সাৰ বৃদ্ধিয়ে আমাৰ যাতায়াতত বহুত কিছুমান মানে ব্যাঘাত জন্মাইছে আৰু যিহেতু আমাৰ মেইন যিকেইটা ষ্টেচন আছে মানে গাড়ীৰ এটা বহুতেই দূৰত আছে এইফালেও বহুতেই দূৰত আছে নগাঁও টাউনৰ মাজত নাই গতিকে ছাৰ আগন্তুক পৰ্যায়ত আমাৰ নগাঁও টাউনত বৰ বেছি নহ'লেও 2খন হ'লেও চিটি বাছৰ প্ৰৱৰ্তন কৰিব পৰা যাব নেকি 2খন নহয় আগন্তুক দিনত আৰু হ'ব আৰু এই বস্তুটো কথাটো হৈছে কি চিটি বাছখন অকল কৰিলে নহ'ব এতিয়া আপুনি যোৱাকালিৰ অৰ্ডাৰটো চাগে আপুনি দেখিছে আমাৰ নগাঁৱত ই ৰিক্সাৰ সংখ্যা 3000ৰো অধিক য'ত আমাৰ খুব বেছি 500 হ'ব লাগে বা 400 হ'লে খুবেই ভাল অকণমান বেছি হ'লে 500 হ'ব লাগে পৌৰসভাই তেওঁলোকক টিকেট দিবলৈ আৰম্ভ কৰিছে 200খন প্ৰায় 200খনে টিকেট লৈছে আৰু 300 বাকী আছে যিসকলৰ হাতত টিকেট থাকিব এতিয়া ইতিমধ্যে আমি ধৰিবলৈ আৰম্ভ কৰি দিছোঁ আৰু আমাৰ পৰিবহণ বিভাগে ধৰিবলৈ আৰম্ভ কৰিছে আৰু আগন্তুক দিনত আপোনালোকে দেখিব যে এই অবৈধভাৱে যিসকল ই ৰিক্সা আমাৰ সোমাবলৈ ধৰিছে তাৰ কাৰণে আমাৰ ক্ৰাইম ৰেটো বাঢ়িছে তাত ড্ৰাগছ পেডলিঙো হয় আৰু বহুতো নানান ধৰণৰ মানে সেই অনিয়ন্ত্ৰিতভাৱে তেওঁলোক চলাৰ বাবে বহুতো তেনেকৈ দুৰ্ঘটনাৰ আমি সন্মুখীন হ'বলগীয়া হৈছে সেইটো নিয়ন্ত্ৰণলৈ অনা হ'ব আৰু ৰাইজৰ ইতিমধ্যে আমি ধৰি লওক MLA ছাৰৰ লগতো কথা পাতিছোঁ যদি কোনোবা প্ৰাইভেট ছেক্টৰৰ কোনোবা মানুহ মানে ব্যক্তিগত বাছ মালিকে যদি চলাব বিচাৰে আমি এটা ৰুটো বনাই দিছোঁ সেই ৰুটৰ মতে যদি তেওঁলোকে চলাব বিচাৰে তেওঁলোকে চলাব পাৰে খালি তেওঁলোকৰ প্ৰফিটেবিলিটিটো চাব লাগিব যে তেওঁলোকৰ সেই ব্যৱসায়টো চিটি বাছ এখন চলাই পেলাই তেওঁলোকে ধৰি লওক যিহেতুকে এইটো ব্যক্তিগত খণ্ডৰ অধীনত হ'ব তেওঁলোকে কেইজনমান মানুহ আহিছিলে কিন্তু তেওঁলোকে এটা কথা চালে যে বাছখন কিনাৰ পিছত লোন মাৰিব লাগিব আৰু কিমান টকা তেওঁলোকে অৰ্জন কৰিব পাৰিব সেইখিনি তেওঁলোকে চাই আছে আৰু মই ভাবোঁ যে আগন্তুক দিনত আমি বাছ সেৱা আগবঢ়াব পাৰিব লাগে। থেংক ইউ।